দেৱজিৎ বৰা আৰু সকলোকে শুভেচ্ছা জনাই আজি আমাৰ এই খেতি সংলাপ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। খেতি সংলাপ অনুষ্ঠানৰ আৰম্ভণিতে অকণমান সময় মই খেতিয়লাৰ বিষয়ে ক'বলৈ বিচাৰিম। খেতিয়লা হৈছে কৃষক সবলীকৰণৰ বাবে প্ৰয়োজনীয় সকলো ক্ষেত্ৰতে বিভিন্ন অংশীদাৰৰ সৈতে কাম কৰি থকা এটা অনুষ্ঠান। খেতিয়লাই কৃষক সবলীকৰণৰ দিশত আগবাঢ়ি বিভিন্ন ধৰণৰ 8টা পদক্ষেপ হাতত লৈছে আৰু সেই 8টা পদক্ষেপেৰে খেতিয়লাই কৃষকসকলৰ কাৰণে বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। মোৰ মাতটো শুনি আছেনে? শুনিছো। হয় স্যাৰ, থেংক ইউ। হেং মাৰিছে কাৰণে অসুবিধা আছে। হয়, মই খেতিয়লাৰ বিষয়ে ক'লো যে খেতিয়লা কানেক্টিং ফাৰ্মাৰ্ছ টু ফাৰ ড্ৰিমাৰ্ছ। খেতিয়লা হৈছে কৃষক আৰু কৃষি উৎসাহীসকলক একেলগে একেখন মঞ্চতে ধৰি ৰখাৰ এটা প্ৰয়াস। আৰু খেতিয়লাই কৃষক সবলীকৰণৰ বাবে সকলো ক্ষেত্ৰত বিভিন্ন ধৰণৰ অংশীদাৰৰ সৈতে কাম কৰে আৰু খেতিয়লাই কৃষক সবলীকৰণৰ দিশত আগবাঢ়ি 8টা বিভিন্ন বিভাগত চেষ্টা অব্যাহত ৰাখিছে। তো খেতিয়লাৰ এইকেইটা হ'ল তেওঁলোকৰ বিভাগ। মই তেওঁলোকৰ অকণমান চমুকে অকণমান মই কৈ দিবলৈ বিচাৰিছোঁ যে এটা বিভাগ হ'ল খেতি কৰ্ণাৰ। এই বিভাগত কৃষকসকলক এখন মঞ্চ দিয়া হয়, যিখন মঞ্চৰ জৰিয়তে খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ উপভোক্তা বা গ্ৰাহকৰ ওচৰলৈ লৈ যাবলৈ পাৰে, যাতে তেওঁলোকে লাভজনক মূল্য পায়। আমাৰ আছে খেতি কেন্দ্ৰ। প্ৰতিটো মণ্ডলত একোটাকৈ কেন্দ্ৰ থাকিব, যিটো কেন্দ্ৰৰ পৰা খেতিয়কসকলে বিভিন্ন ধৰণৰ সেৱা লাভ কৰিব পাৰে। একোটা খেতি কেন্দ্ৰৰ পৰা এজন খেতিয়কে 16 প্ৰকাৰৰ বিভিন্ন ধৰণৰ সেৱা লাভ কৰিব পাৰে। খেতি কল্যাণ বিভাগ এটা আছে। খেতি কল্যাণ যিটো বিভাগ, সেইটো এটা অংশীদাৰী পদ্ধতিত খেতিয়কক প্ৰয়োজনীয় বিনিয়োগ প্ৰদান কৰা হয়, যাৰ দ্বাৰা খেতিয়কৰ ঋণৰ বোজা আৰু মানসিক চাপ দুটাই কম হয়। খেতিৱালা মেগাজিন বৰ্তমান ইংৰাজীত চলি আছে আৰু অতি শীঘ্ৰেই কন্নড়, তেলেগু আৰু হিন্দী ভাষাত আৰম্ভ হ'ব। আৰু খেতিৱালা মেগাজিনে আধুনিক কৃষি পদ্ধতি, কৃষি সংবাদ, নতুন উদ্ভাৱন, বজাৰৰ অৱস্থা আৰু বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিসকলক সামৰি ল'বলৈ যত্ন কৰে। খেতি পুৰস্কাৰ হৈছে খেতিয়লাই কৃষক আৰু কৃষিৰ লগত জড়িত ক্ষেত্ৰসমূহৰ সফল ব্যক্তিসকলক চিনাক্ত কৰি উলিয়াই তেওঁলোকক সন্মান আৰু পুৰস্কাৰৰ ব্যৱস্থা কৰে। খেতি চামিট হৈছে যে খেতিয়লাই খেতি চামিটৰ জৰিয়তে আন্তৰ্জাতিক এক্সিবিশনৰ ব্যৱস্থা কৰে। খেতি ডায়লগক এই বিভাগটো হ'ল খেতি ডায়লগ, আৰু খেতি ডায়লগক অসমীয়াত নামাকৰণ কৰা হৈছে খেতি সংলাপ। বৰ্তমান এই খেতি সংলাপ ইংৰাজী, তেলেগু, তামিল, হিন্দী, মাৰাঠী, অসমীয়া ভাষাত চলি আছে আৰু অতি শীঘ্ৰে কন্নড়, উৰিয়া, বঙালী, পাঞ্জাবী, গুজৰাটী ভাষাত আৰম্ভ হ'ব। আৰু এই প্ৰচেষ্টাৰ জৰিয়তে কৃষক আৰু ছাত্ৰ ছাত্ৰী উভয়ে লাভৱান হ'ব। আৰু আছে খেতি কোচ হ'ল যে খেতিয়লাই পোনপটীয়াকৈ খেতিয়কৰ লগত অংশীদাৰী হৈ খেতি কৰে। চমুকৈ এইখিনি আছিলে খেতিয়লাৰ বিষয়ে। পিছত যদি সময় পাওঁ আৰু আমি বহলাই আলোচনা কৰিম। এতিয়া আমি আহোঁ আমাৰ আজিৰ বিষয়টোলৈ আগবাঢ়িছোঁ। আজি আমাৰ আলোচনাৰ বিষয়টো হ'ল অসমত কৃষি ব্যৱসায় আগবঢ়াবলৈ কৃষক আৰু কৃষি খণ্ডক সংগঠিত কৰা, যাক ইংৰাজীত কৈছোঁ অৰ্গেনাইজিং ফাৰ্মাৰ্ছ এণ্ড দ্য ফাৰ্মিং ছেক্টৰ টু এডভান্স এগ্ৰি বিজনেছ ইন আছাম। আজি এই বিষয়টোৰ লগত আলোচনা কৰিবলৈ আমাৰ মাজত এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে। মই তেখেতকো চিনাকি কৰাই দিবলৈ ওলাইছোঁ। আজি এই অনলাইন অনুষ্ঠানত সকলোৰে উপস্থিতিত মই অতি আনন্দিত আৰু গৰ্বিত, কাৰণ
আজি আমাৰ মাজত পাম গৱেষণা, উদ্যান শস্য আৰু কৃষি উদ্ভাৱন জগতৰ এক অত্যন্ত গৌৰৱজনক ব্যক্তি উপস্থিত আছে। তেখেত হ'ল প্ৰফেচাৰ ডক্টৰ শৰৎ শইকীয়া ছাৰ। তেখেত প্ৰিন্সিপাল সাইণ্টিষ্ট, হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচন, কাহিকুচি, গুৱাহাটী। ডক্টৰ শইকীয়া ছাৰ উদ্যান পালন ক্ষেত্ৰত 30 বছৰৰো অধিক সময় অধ্যাপনা, গৱেষণা আৰু প্ৰযুক্তি প্ৰচাৰত নিজৰ অৱদান আগবঢ়াই আহিছে। তেখেতে বহু স্নাতকোত্তৰ শিক্ষাৰ্থীক গাইড কৰাৰ উপৰিও উদ্যান শস্যৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি উদ্ভাৱন আৰু প্ৰয়োগ কৰিছে। তেখেতৰ নেতৃত্বত কাহিকুচিত কেভিকে, AICRP চেণ্টাৰ, অৰ্গেনিক চাৰ্টিফিকেশ্যন কাউন্সিল, স্কিল ডেভেলপমেণ্ট চেণ্টাৰ, মডেল ফ্লৰিকালচাৰ চেণ্টাৰ, প্লান্ট হেল্থ ক্লিনিক আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম বায়োটেক কৃষি ইনোভেশ্যন হাব প্ৰতিষ্ঠা হৈছে। ডক্টৰ শইকীয়া ছাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিকাশমূলক কাৰ্যৰ বাবে কেন্দ্ৰীয় আঁচনিৰ কেইবাটাও বৃহৎ প্ৰকল্প পৰিচালনা কৰি আছে। তেখেতে USAIDৰ টফি প্ৰকল্পৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নডেল বিষয়া, CIFOR ICRAFৰ জেণ্ডাৰ এডভাইচৰী গ্ৰুপৰ সদস্য আৰু আইকাৰ আটাৰী জোন 7ৰ উদ্যান পালন বিশেষজ্ঞ হিচাপে উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে সেৱা প্ৰদান কৰি আছে। লগতে নেটফিৰ TEDF আৰু ৱৰ্ল্ড বেংকৰ এপাৰ্ট প্ৰকল্পতো বিশেষজ্ঞ হিচাপে তেখেত জড়িত হৈ আছে। সঁচাকৈয়ে ডক্টৰ শইকীয়া ছাৰৰ জীৱন যাত্ৰা আমাৰ বাবে এক প্ৰেৰণাৰ উৎস। অধ্যাপক হিচাপে, গৱেষক হিচাপে, নেতৃত্ব হিচাপে আৰু সৰ্বপৰিচিতভাৱে কৃষকৰ বন্ধু হিচাপে তেখেত এক অনুকৰণীয় ব্যক্তি। আমি আজি তেখেতৰ অভিজ্ঞতা, চিন্তা আৰু দৃষ্টিভংগীৰ পৰা বহুতো নতুন কথা শিকিম বুলি দৃঢ় বিশ্বাস কৰোঁ। মই আমাৰ সকলোৰে হৈ প্ৰফেচাৰ ডক্টৰ শৰৎ শইকীয়া ছাৰক আন্তৰিক স্বাগতম জনাইছোঁ আৰু তেখেতক আজিৰ এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ মই অনুৰোধ জনাইছোঁ। ছাৰ, আপোনালৈ আগবঢ়াইছোঁ। হয়, ধন্যবাদ দেৱজিৎ ডাঙৰীয়া। মোৰ মাতটো শুনি আছেনে সকলোৱে? ছাৰ, শুনি আছোঁ। হয় হয়, বাকী কৃষকসকলে শুনিছে নেকি? যিসকল কৃষকে ইতিমধ্যে বা যিসকল সন্মানীয় ব্যক্তি আমাৰ অংশগ্ৰহণ কৰিছে, তেখেতলোকে মোৰ মাতটো শুনিছেনে? ছাৰ, শুনিছে? শুনিছো ছাৰ, শুনিছো। খুব ভাল, খুব ভাল। আচ্ছা, হয় হয়। সৰ্বপ্ৰথমে মই খেতিৱালাৰ যিটো অৰ্গেনাইজেশ্যন, এই সন্মানীয় অৰ্গেনাইজেশ্যনক মই ধন্যবাদ দিছোঁ। বিশেষকৈ আমাৰ দেৱজিৎ বৰা ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, তেওঁ মুখ্য পৰিচালক অসমৰ বাবে। কাৰণ এই বিশেষকৈ মোক এই বিশেষ যিটো মঞ্চ, এই মঞ্চলৈ নিমন্ত্ৰণ কৰিবৰ কাৰণে আৰু আপোনালোকৰ লগত এটা ভাৱ বিনিময় কৰাৰ এটা যি সুযোগ দিলে, তাৰ বাবে মই নথৈ আনন্দিত আৰু মই তেখেতলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি যিটো বিষয়, মই ভাবোঁ আমাৰ প্ৰথম শ্লাইডখন ফ'কাছ কৰি দিলে আমি কথাটো কৰিব পাৰিম ফালৰ পৰা। দেৱজিৎ ডাঙৰীয়া, আপুনি প্ৰথম শ্লাইডখন ফ'কাছ কৰিবলৈ ব্যৱস্থা কৰিব পাৰে। ছাৰ, শ্লাইডখন ষ্টাৰ্ট হয় মানে আপুনি অকণমান। হয় হয় হয়। আচ্ছা, আজি যিটো আমাৰ বিষয়, তাত আমি কৈছোঁ যে বিশেষকৈ কৃষি ব্যৱসায়ক, আমাৰ বৰ্তমান কৃষি চলি আছে, আপোনালোকে ভালকে জানে, ধৰক 10 বছৰমান আগলৈকে আমাৰ মাত্ৰ এইটো মানে খাই বৈ জীয়াই থকা কৃষি এটা আছিলে, ঠিক এই ব্যৱসায়ত পৰিণত হোৱা নাছিলে। তো বৰ্তমান কিন্তু আপোনালোকে মন কৰিছে যে কৃষি এটা বাণিজ্যত পৰিণত হৈছে আৰু বিশ্বৰ সকলো অংশতেই কৃষিক এটা বৃহৎ ব্যৱসায়লৈ বৰ্তমান পৰিৱৰ্তন কৰা হৈছে। অসমৰ ক্ষেত্ৰতো যে ইয়াক এতিয়া আমি যিটো ছাবজিষ্টেন্স কৃষি বুলি কোৱা হয়, অকল কেৱল নিজে খাই বৈ জীয়াই থাকিবৰ কাৰণে যিটো কৃষি কৰা হয়, তাক ৰূপান্তৰ কৰি বৰ্তমান তাক এটা ব্যৱসায়লৈ এটা উন্নীতকৰণ কৰা হৈছে। তো শ্লাইড বঢ়িয়া। তো ইয়াতে আমি একচুৱেলি এই গোটেই বস্তুটো আপুনি মন কৰিব
যে এতিয়া কৃষি মানে হ'ল নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ উপৰিও নিজৰ পৰিয়ালৰ যিটো নাটনি সেইটো আমাৰ খাদ্যৰ কাৰণে যিখিনি প্ৰয়োজনীয় আমাৰ যিখিনি দৰকাৰ প্ৰয়োজনীয়তাখিনি সেইখিনি আমি জোৰা মৰাৰ পিছতো জোৰা মাৰি লৈ আমি কিছু আমদানি কৰিব পাৰোঁ কিছু আমি উপাৰ্জন কৰিব পাৰোঁ নেকি সেই বিষয়টোত বিশেষকৈ এতিয়া আমাৰ গোটেই সকলোৱে গুৰুত্ব প্ৰদান কৰি আছে মই একেবাৰে চিম্পলকৈ কথাটো কৈছোঁ তো আপোনালোকে মন কৰিব যে এতিয়া এই গোটেই আজি আমি গোটেই বস্তুটো যিহেতু ব্যৱসায় ফালে গৈ আছো আমি কি কাৰণে কাৰণ আমাৰ কৃষক আজি চাওক আমাৰ অসমত যিমানখিনি কৃষক আছে তো গোটেইখিনি কৃষকেই আমাৰ সাধাৰণতে স্মল আৰু মাৰ্জিনেল ফাৰ্মাৰ তো তেওঁলোকৰ আপোনালোকে চাওক বৰ্তমান কথাটো হৈছে যে অসমৰ যদি আমি আজি আলোচনাটো কৰাৰ আগতে যদি কিছুমান আমি যিটো সত্য প্ৰকৃত যিবোৰ তথ্য সেইটো যদি আমি চাওঁ দেখা যায় যে যিটো মাহিলী যিটো কৃষকৰ যিটো আয় যিটো আমাৰ ফাৰ্মাৰ্ছ ইনকাম বুলি কোৱা হয় অসমৰ ক্ষেত্ৰত একেবাৰে কম মন কৰিছে না কেৱল 8,800 টকা তো এইটো অল ইণ্ডিয়া ৰুৰেল ফাইনেন্সিয়েল ইনক্লুজন সাৰ্ভে নাবাৰ্ডে যিটো কৰিছিলে তাৰ পৰা ওলাই পৰিছে যে এইটো মাত্ৰ 8,800 টকা কিন্তু আপুনি ধৰক চণ্ডীগড় নিচিনা যিবোৰ অকমান অগ্ৰণীয় যিবোৰ মানে ৰাজ্য আছে তাত আপোনাৰ যথেষ্ট বেছি তাত সেই সময়ত যেটো কৰিছিলে এইটো প্ৰায় 3-4 বছৰ আগৰ কথা তো এইটো সময়ত সেই সময়ত তেওঁলোকৰ 15,000 টকা আছিলে তেওঁলোকৰ যিটো মাহিলী ইনকাম যি কি নহওক 8,800 টকা মাহিলী ইনকাম খুবেই কম গতিকে এইটোক আমি কেনেকৈ অলপ বঢ়াব পাৰোঁ তাৰ লগত সেইটো এটা আমাৰ মানে খুব এটা দৰকাৰী বিষয় দ্বিতীয়তে আপুনি মন কৰিব যে আমাৰ যি অসমত যি 27 লাখ কৃষক আছে টোটেল 27 লাখ কৃষকৰ ভিতৰত আপুনি মন কৰিব যে প্ৰায় 84.3% প্ৰায় 84.3% কৃষকেই হ'ল মাৰ্জিনেল আৰু 12.3% হ'ল পুৱৰ তো গতিকে আপোনাৰ মন কৰিব যে আমি ক্ষুদ্ৰ আৰু উপান্তৰ কৃষক আমাৰ বেছিভাগেই ক্ষুদ্ৰ আৰু উপান্তৰ কৃষক গতিকে তেখেতলোকক যদি আমি সংগঠিত নকৰোঁ তেতিয়া আমি কেতিয়াও এটা তেওঁলোকে গোটেই কৃষিখিনি ধৰি আছে কিন্তু কৃষি খণ্ডটো তেওঁলোকে ধৰি আছে কিন্তু তেখেতলোকক যদি আমি সংগঠিত নকৰোঁ কৃষি খণ্ডই কেতিয়াও এটা ব্যৱসায় ৰূপ ল'ব নোৱাৰে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে এইটো আসাম হিউমেন ডেভেলপমেণ্ট ৰিপৰ্টত এইটো কথা ওলাইছে আৰু আপুনি মন কৰিব যে আমি তল ফালৰ পৰা আমাৰ মানে ভাৰতবৰ্ষত আমি তল ফালৰ পৰা 5th poorest state in the country তল ফালৰ পৰা আমি মানে একেবাৰে শেষত যি আছে তাৰ ঠিক ওপৰৰ তল ফালৰ পৰা আমি পঞ্চম মানে পজিশনত আছো আৰু আপুনি মন কৰিব যে আমাৰ প্ৰায় 32% লোকে আমাৰ যিটো দৰিদ্ৰ সীমাৰেখাৰ তলত আছে সেইটো এটা ইম্পৰ্টেণ্ট কথা তাৰপিছত আপুনি চাব আমি যদিও নিজকে কৈ থাকো যে আমি বিগ ব্ৰাদাৰ এই নৰ্থ ইষ্টাৰ্ণ যে উত্তৰ পূব ভাৰত আমি বিগ ব্ৰাদাৰ বুলি কওঁ কিন্তু গোটেইখিনি আমাৰ যি অষ্টলক্ষ্মী মানে 8খন ৰাজ্য আছে তাৰ ভিতৰত আটাইতকৈ আমি দুখীয়া আমি অসম নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ভিতৰত আটাইতকৈ দুখীয়া এইটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স নীতি আয়োগৰ যিটো প্ৰতিবেদন তাত ওলাই পৰিছে তাৰপৰা মন কৰিব এই গোটেইখিনি কাৰণে আপুনি যদি চাই আজি আমাৰ এই যিটো আমাৰ ক্ষুদ্ৰ আৰু যি উপান্তৰ কৃষক তেওঁলোকক আমি সংগঠিত কৰাৰ এই যিটো প্ৰচেষ্টা সেইটো 2017 চনত আৰম্ভ হৈছিলে আৰু তাক মানে কোৱা হৈছিলে যিটো ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আপোনালোকে আগতে জানে যে আত্মসহায়ক গোট জইণ্ট লাইবিলিটি গ্ৰুপ এনেকুৱা বিভিন্ন ধৰণৰ সংগঠিত কৰা সৰু ক্ষুদ্ৰ পৰ্যায়ত তেনেকুৱা কিছুমান আঁচনি আছিলে তাৰ পিছলৈ গৈ দেখা গ'ল যে ব্যৱসায়লৈ যদি আমি উন্নীতকৰণ কৰিব লাগে আমাৰ যিটো কৃষি তেতিয়াহ'লে কিন্তু আমি অকমান অলপ ডাঙৰ পৰ্যায়ত আমি সংগঠিত হ'ব লাগিব সেইকাৰণে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ কনচেপ্টটো আহিলে বহুত পিছতকৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আগতে হৈছিলে আমি 2017 চনত আমাৰ অসমলৈ সেই কনচেপ্টটো আহিলে এই বস্তুটো যাতে আমাৰ ক্ষুদ্ৰ আৰু মজলীয়া বা উপান্তৰ কৃষকক যদি সংগঠিত কৰিব পাৰোঁ আৰু আজি আপুনি চাব আজি ডেটত আমাৰ প্ৰায় 750ৰ ওচৰে পাজৰে আমাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাক আছে তো আজি আপুনি চাওক কিন্তু এইটো আমি খুব এটা সুখী হ'ব নালাগে কি কাৰণে সুখী হ'ব নালাগে যে 750ত যদি আমি 1000কেও যদি ধৰোঁ কৃষক তেতিয়া প্ৰায় আমাৰ 7,50,000 কৃষক হয় কিন্তু টোটেল 27 লাখ যদি কৃষকৰ ভিতৰত 7 লাখ মানে প্ৰায় 4 গুণ আমি 25% হে সমগ্ৰ কৃষকক যিমানখিনি কৃষক আছে আমাৰ আমি মাত্ৰ এই গোটেই যিটো আমাৰ কৃষক গোষ্ঠী তাৰ পৰা মাত্ৰ আমি 25% কৃষককে সংগঠিত কৰিব পাৰিছো আজিলৈকে মাইলছ টু গো আমি আৰু যথেষ্ট যাবলগীয়া আছে আৰু আপুনি চাব গতিকে এই যে আমাৰ কৃষি ব্যৱস্থা বৰ্তমান যিটো কৃষি ব্যৱস্থা এই বস্তুটোৱে কিন্তু আমাৰ যিটো জিডিপি গ্ৰোথত আমি বেছিকৈ আগবঢ়াব পৰা নাই মানে একচুৱেলি আমাৰ মাত্ৰ 15.76 মানে 15.76% আমি জিডিপি গ্ৰোথ হ'লে ষ্টেট জিডিপি গ্ৰোথ হ'লে আমি দিব পাৰিছো তো এতিয়া আপোনালোকে মন কৰক
যে চৰকাৰে বৰ্তমান যিটো আমাৰ এটা খুব ডাঙৰ লক্ষ্য স্থিৰ কৰিছে বা 2047 চনৰ ভিতৰত আমি এখন ডেভেলপ বা বিকশিত আমি এটা জাতি হিচাপে আমি নিজকে আত্মপ্ৰকাশ কৰিব লাগে, বিকশিত ভাৰত বুলি কোৱা হৈছে। তো এইটো কৰিবলৈ যাওঁতে, কাৰণ আপোনালোকে ভালকৈ জানে জিডিপি পাৰ কেপিটা বা জিডিপি নেশ্যনেল লেভেলত যিটো জিডিপি বা জিডিপি আমাৰ যিটো পাৰ কেপিটা, এইকেইটা বস্তু যদি আমি নাবাঢ়ে আমি কেতিয়াও ডেভেলপ নেশ্যন বুলি ক'ব নোৱাৰোঁ। কাৰণ কেলে ডেভেলপ নেশ্যন বুলি ক'বৰ কাৰণে যিবিলাক সূচক আছে, জিডিপি পাৰ কেপিটা, জিডিপি গ্ৰথ, এনেকুৱাবিলাকৰ যদি আমি নিৰ্দিষ্ট যিটো সংখ্যা বা যিটো সূচক আমি সেইটো যদি চবগে নোৱাৰোঁ, তেতিয়া আমি আগবাঢ়িব নোৱাৰোঁ। যেনে আপুনি চাওক, আজিৰ ডেটত আমাৰ জিডিপি পাৰ কেপিটা, যিটো মানে জনমূৰি আয়, তো জনমূৰি আয়টোত আমাৰ দেখা গৈছে প্ৰায় অলমষ্ট আমাৰ প্ৰায় $1,200 তো $1,200 আমাৰ হৈ আছে। তো কিন্তু ঘটনাটো হৈছে কি যে চাইনাৰ কিন্তু আপোনাৰ $12,000 বা প্ৰায় 10 গুণ আমাৰ চাইনাতকৈ আমি কমি আছোঁ। গতিকে 2047 চনৰ ভিতৰত যদি আমি নিজকে বিকশিত ভাৰত কৰিব লগা হয়, আমি নিজৰ জিডিপি গ্ৰথ বঢ়াব লাগিব। এই জিডিপি গ্ৰথ বঢ়াবলৈ যাওঁতে সমগ্ৰ আমাৰ যিমান ৰাজ্য আছে সকলোৱে চেষ্টা কৰিব। আৰু অসমলৈ যদি আমি আহোঁ, অসমৰ 27 লাখ কৃষকক আমি সংগঠিত কৰিব লাগিব। সম্পূৰ্ণ মানে আমাৰ কৃষি যিটো ছেক্টৰ বা কৃষি খণ্ডক সংগঠিত কৰিব লাগিব, আৰু আমি 27 লাখ কৃষকক সংগঠিত কৰিব লাগিব, যাতে আমি যিটো কৃষি ব্যৱসায় ৰূপী কৃষিৰ যিখিনি উপাদান, সেইখিনি যাতে আমি আগলৈ নিব পাৰোঁ, আমি কাম কৰিব পাৰোঁ। নেক্সট দিয়কচোন, পিছৰ শ্লাইডখন দিয়ক। নেক্সট শ্লাইড প্লিজ। হেল্ল', হয় স্যাৰ, শুনি আছোঁ। নেক্সটখন দিয়া, নেক্সট শ্লাইড। হয় হয়। চিষ্টেমটোৱে টাইম লৈছে স্যাৰ অকণমান। হয় হয়। ওকে, তো এতিয়া যদি আপোনালোকে চাওক, সকলোৱে শুনি আছে নহয় জানো? হয় স্যাৰ। হয়, যদি আমি চাওঁ যে হয় হয়, তো আমি আজি যদি কৃষি খণ্ডৰ যদি আমি নিজকে কিছুমান প্ৰশ্ন কৰোঁ যে আমাৰ শক্তি কি। আমি বাৰু ঠিক আছে, আমি সংগঠিত হ'বলৈ গৈ আছোঁ, আমি এগ্ৰি বিজনেছ কৰিম, আমাৰ কৃষি ব্যৱসায় হিচাপে আগবাঢ়ি যাম। আমাৰ শক্তি কি আছে? এতিয়া আপুনি চাব, যদি আমি শক্তিটো চাওঁ যে আমাৰ হ'ল যিটো প্ৰডাক্ট ইউনিকনেছ বুলি কোৱা হয়, আমাৰ কিছুমান এনেকুৱা ধৰণৰ আমাৰ শস্য আছে যিবিলাক আপোনাৰ খুব বেলেগ ধৰণৰ, মানে ইউনিক, বৰ একক ধৰণৰ বা অভিনৱ। তো এনেকুৱা ধৰণৰ আপোনাৰ যিবিলাক শস্য আছে আৰু যিবিলাক আমাৰ ধৰক তাৰ উৎপাদিত সামগ্ৰী আছে, এইবিলাক আমাৰ দেশীয় বজাৰ বা বিশ্ব বজাৰ দখল কৰিবৰ কাৰণে আমাৰ বৰ সুবিধা। দ্বিতীয়তে আপুনি চাব, বিভিন্ন আমাৰ এগ্ৰ'ক্লাইমেট বা আমাৰ কৃষিৰ যি জলবায়ু, আপুনি চাব আমাৰ ইমান মানে সুন্দৰ যে বহুবিধ মানে কৃষিজাত সামগ্ৰী আমি উৎপাদন কৰিব পাৰোঁ। ধান, মাহ, সৰিয়হ, ফল-মূল, শাক-পাচলি, এই গোটেই বস্তুবিলাক মানে আমি বিভিন্ন ধৰণৰ মছলাজাতীয় শস্য, ফুল, গোটেই বস্তুবিলাক আমি উৎপাদন কৰিব পাৰোঁ, যে আমাৰ জলবায়ু আৰু মাটি খুব সুন্দৰ। দ্বিতীয়তে আপুনি চাব, আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে আমাৰ দুৰ্বলতা কি। দুৰ্বলতা হ'ল আনঅৰ্গেনাইজ প্ৰডাকশ্যন ছেক্টৰ, বা আমি সংগঠিত নহয়, আমি অকলে আছোঁ। আমাৰ বেছিভাগ কৃষক, মই ক'লোঁ যে অকল 25% কৃষকহে মাত্ৰ সংগঠিত ৰূপলৈ আহিছে, আৰু প্ৰায় 75% এতিয়াও আমাৰ সংগঠিত হোৱা নাই। আৰু আপুনি চাব, বজাৰ দখল কৰিবৰ কাৰণে 3টা বস্তু সদায় আমাৰ খুব দৰকাৰ। এটা হ'ল আমাৰ ভলিউম, যে আমাৰ কিমান পৰিমাণ আছে। যিকোনো বস্তু এটা বজাৰলৈ যাবলৈ পৰিমাণটো খুব দৰকাৰ। আমি এমুঠি চাউল লৈ কেতিয়াও বজাৰ কৰিব নোৱাৰোঁ, আমি এপাচি নেমু টেঙা লৈ কেতিয়াও বজাৰ দখল কৰিব নোৱাৰোঁ। আমাক এটা নিৰ্দিষ্ট পৰিমাণ আমাক লাগিব। প্ৰথম হ'ল পৰিমাণ, যিটো ভলিউম বুলি কোৱা হয়। আৰু দ্বিতীয়তে মন কৰিব কোৱালিটেটিভ আউটপুট। এনে পৰিমাণ হ'লে নহ'ব, সি গুণগত মানদণ্ডৰ হ'ব লাগিব। কাৰণ আজিকালি আপোনালোকে মন কৰক, সকলোতে কোৱালিটি বা গুণগত যিখিনি ব্যৱস্থা, গুণগত যিটো গুণাগুণ, তাৰ ওপৰতে সকলোৱে গুৰুত্ব দিয়ে। প্ৰত্যেক ক্ষেত্ৰতে সেইটো আমাৰ খুব জৰুৰী। যেনে সৰু কথা এটা কৈছোঁ, আজি যদি হালধীয়া ৰংটো বেছিকৈ নাথাকে, যিটো কাৰ্কুমিন বুলি এটা ৰঞ্জক পদাৰ্থ আছে, সেই
কাৰ্কুমিন যদি সৰহকে নাথাকে তেতিয়া সেই হালধিৰ কোনো মূল্য নাই এই তেনেকৈ সেইটো এটা কোৱালিটি বস্তু এটা ঠিক তেনেকৈ জালুকত পাইপাৰিন বুলি এটা কম্পাউণ্ড বা এটা ৰাসায়নিক দ্ৰব্য আছে পাইপাৰিন যদি বেছিকৈ নাথাকে নহ'ব তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সেই কোৱালিটি ভাল হ'ব লাগিব আৰু তাৰপিছত উইক ছাপ্লাই চেইন তাৰমানে হ'ল কি আপুনি চাওক ভলিউমটো আছে আৰু আমাৰ কোৱালিটিও ভাল কিন্তু ৰেগুলাৰলি যিটো আপোনাৰ যোগানৰ বা আপোনাৰ পৰিবহনৰ বা যোগানৰ যিটো ধাৰাবাহিকতা সেইটো আমি যদি চলাব নোৱাৰো তেতিয়াহ'লে কিন্তু বিজনেছটো এষ্টাব্লিছ নহ'ব আজি আপুনি মই কথাটো কৈছোঁ কোনোবা এখন দোকানলৈ আমি গ'লোঁ আজি তাৰ পৰা আমি আলু লৈছোঁ সদায় তাৰপৰা এদিন কৈছোঁ যে আজি সোমবাৰে আলু পাইছোঁ মঙলবাৰে পোৱা নাই বুধবাৰে পাইছোঁ বৃহস্পতিবাৰ পাইছোঁ শুকুৰবাৰে পোৱা নাই এনেকুৱা যদি কথাবিলাক হৈ থাকে তেতিয়া ছাপ্লাই চেইন বা যোগানৰ যিটো নিয়মীয়া বা ধাৰাবাহিকতা এই বস্তুটো নাপালে বজাৰখনৰ কাৰণে আমি কেতিয়াও প্ৰস্তুত হ'ব নোৱাৰিম বজাৰত আমি টিকি থাকিব নোৱাৰিম আৰু দ্বিতীয় তাৰপিছত আহিলে স্কিল ইনএডিকুৱেচি আমাৰ এতিয়া কৃষক চাওক এতিয়া হৰ্টিকালচাৰ বা আজিকালি আপোনালোকে মন কৰিব যে বিশেষকৈ সংঘাটিত সামগ্ৰী বা যিবিলাক প্ৰচেছ প্ৰডাক্ট এইটো এতিয়া মানে গুৰুত্ব দিয়া হৈছে গোটেই সমগ্ৰ ভাৰততেই যে এতিয়া ছেকেণ্ডেৰী এগ্ৰিকালচাৰ প্ৰাইমেৰী এগ্ৰিকালচাৰ আমাৰ গুৰুত্বটো পাইছেই তাৰপৰি ছেকেণ্ডেৰী এগ্ৰিকালচাৰ প্ৰাইমেৰী এগ্ৰিকালচাৰ মানে কি আমাৰ কৃষক পথাৰত যিটো উৎপাদন কৰিম সেইটো বস্তু প্ৰাইমেৰী আজি ধৰক আমি ধান উৎপাদন কৰিলোঁ তাৰপিছত যেতিয়া আমি ধান উৎপাদন কৰি যেতিয়া আমি পিছত চাউললৈ ৰূপান্তৰিত কৰিম সেইটো ছেকেণ্ডেৰী এগ্ৰিকালচাৰ আজি আমি মাটি কঁঠাল উৎপাদন কৰিলোঁ প্ৰাইমেৰী এগ্ৰিকালচাৰ মাটি কঁঠালৰ পৰা যেতিয়া আমি সংঘাটিত বিভিন্ন ধৰণৰ প্ৰচেছ প্ৰডাক্ট বা সংঘাটিত যেতিয়া খাদ্য সামগ্ৰী তৈয়াৰ কৰিম সেইবিলাক হ'ব ছেকেণ্ডেৰী এগ্ৰিকালচাৰ গতিকে এইটো কাৰণে আমাৰ বিশেষকৈ আৰু গুণাগুণ বিশিষ্ট আমাৰ শস্য উৎপাদন কৰিবৰ কাৰণে আৰু তাৰ পৰা আমাৰ মুখ্য যিটো আমাৰ কৃষি আৰু গৌণ কৃষি মানে প্ৰাইমেৰী এগ্ৰিকালচাৰ আৰু ছেকেণ্ডেৰী এগ্ৰিকালচাৰ দুইটা ধৰিবৰ কাৰণে যে প্ৰডাকশ্যন এণ্ড প্ৰচেছিং দুইটা সমানে কৰিবলৈ আমাৰ স্কিল বা আমাৰ যিটো দক্ষতা সেইটো খুব দৰকাৰ সেইটো আমাৰ বহু ক্ষেত্ৰত নাই গতিকে আমি কণ্টিনিউৱাছলি আমি কি কৰিব লাগিব সেই কথাখিনি আমি পাতিম কিন্তু আমাৰ কি নাই উইকনেছত আমি এই তিনিটা বস্তু ভালকৈ দেখিছোঁ এতিয়া দেখিলোঁ আমাৰ সুযোগ কি আহি আছে আপোনালোকে মন কৰিব যে বৰ্তমান আপোনালোকে শুনি সুখী হ'ব প্ৰায় 60খনতকৈ অধিক এতিয়া বৰ্তমান আমাৰ গভৰ্ণমেণ্টৰ আঁচনি আছে চৰকাৰী আঁচনি আছে যি ডাইৰেক্টলি এগ্ৰিকালচাৰত মানে কৃষকসকলক সকাহ দিয়ে বিভিন্ন ধৰণৰ আজি আপোনাৰ ধৰক বীজ আৰু ধৰক আপোনাৰ ৰোপণ সামগ্ৰী উৎপাদন কাৰণেই হওক আজি জলসিঞ্চনৰ কাৰণেই হওক পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণেই হওক কৃষি পাম যান্ত্ৰিকীকৰণৰ কাৰণেই হওক বা আজি আপোনাৰ ধৰক সংঘাটিত সামগ্ৰী ফুড প্ৰচেছিঙৰ কাৰণেই হওক কৃষকক সংগঠিত কৰিবৰ কাৰণে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কৰাৰ ক্ষেত্ৰতেই হওক বিভিন্ন ধৰণৰ যিবোৰ দিশ আছে সেই সকলোবোৰ দিশ সামৰি ৰপ্তানিৰ কাৰণেই হওক বা আমাৰ বজাৰৰ কাৰণেই হওক গোটেই এই তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত কৃষকক মানে পথাৰৰ পৰা একেবাৰে আপোনাৰ বজাৰলৈকে সহায় কৰিবৰ কাৰণে প্ৰায় 60তকৈ অধিক আমাৰ স্কিম আছে বা আঁচনি আছে তো এতিয়া আপুনি মন কৰিব সেইটো এটা আমাৰ কাৰণে খুব ভাল কথা আৰু বিভিন্ন ৰাজ্যত মানে সেই যিবোৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্ট বা এইবোৰ বিভাগে এই আঁচনিবোৰ ৰূপায়ণ কৰি আছে আপোনালোকে যদি আজি অসমত চায় তো ঠিক তেনেকৈ অসমতো আপোনাৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে এই আঁচনিবোৰ নাই হোৱা এইটো আমাৰ আঁচনি ৰূপান্তৰিত কৰি আছে মানে কি প্ৰণয়ন কৰি আছে তাৰপিছত নেক্সট আপুনি চাব যে গ্ৰয়িং মাৰ্কেট ডিমাণ্ড ফৰ GI এণ্ড আদাৰ নভেল প্ৰডাক্ট আপুনি মন কৰিব যে আজিকালি চবেই নতুন বস্তু নতুনত্ব হোৱাত বিচাৰে নতুন কি বজাৰত নতুন কি আছে আপুনি মন কৰিব যে আজি এতিয়া নতুন বস্তুৰ ভিতৰত আমাৰ যিবোৰ নতুন বস্তু সেইবিলাক আমি যদি নিওঁ যেনে মই কৈছোঁ আমাৰ কাজি নেমু বাহিৰত ক'তো পাব নাই আমাৰ যিটো ৰসে চৰচৰ কৰি থাকে তাক যিটো আমাৰ খুব গুণগত মানদণ্ড এছকৰ্বিক এচিড বা ভিটামিন চি যথেষ্ট আছে গতিকে আমাৰ কাজি নেমু আমাৰ এটা বৰ সুন্দৰ বস্তু আৰু যিটো আমি GI টেগ বা ভৌগোলিক সূচক আমি ইতিমধ্যে পাইছোঁ এইটোক লৈ যদি আমি ব্যৱসায় কৰোঁ বা ধৰক কাৰ্বি আংলঙৰ যিটো কাৰ্বি আংলং জিঞ্জাৰ বা কাৰ্বি আংলং আদা বুলি কোৱা হয় আমি জিঅ'গ্ৰাফিকেল ইণ্ডিকেটৰ বা আমাৰ ভৌগোলিক সূচাংকটো আমি ইতিমধ্যে পাইছোঁ আমি জহা চাউলৰ ক্ষেত্ৰত পাইছোঁ আমি তেজপুৰৰ লিচুৰ ক্ষেত্ৰত পাইছোঁ মন কৰিছেনে কথাটো এনেকুৱা বিভিন্ন আমাৰ কমডিটিৰ ক্ষেত্ৰত আমি বৰা চাউল চকুৱা চাউল আমাৰ জহা চাউল এইবিলাকত আমি পাইছোঁ আৰু বহুতখিনি এপ্লাই কৰি আছে তো এনেকুৱাবিলাকত যদি আমি যেতিয়া ব্যৱসায়টো ভালকৈ কৰিম তেতিয়া আমাক সুধিব যে আপোনালোকৰ অসমৰ নতুন বস্তু কি আপোনালোকে বেলেগত নোপোৱা বস্তু কি বোলে এইবিলাক বস্তু আমি পাওঁ যিবিলাক আছে বা সেইবিলাকও চলিব কিন্তু এইবিলাক হ'ল আমাৰ অলপ বেলেগত নথকা বস্তু যিবিলাক আমি GI পাইছোঁ আৰু এইবিলাক আমাৰ নিজৰ বস্তু গতিকে এইবিলাকত যেতিয়া আমি বজাৰটো কৰিম তেতিয়া এটা GI টেগটো মাৰিব পৰা যায় এটা তাত লেবেল মাৰিব পৰা যাব যাতে সেই বস্তুটোত এইটো বেলেগত ক'তো নাপায় এইটো আজি কোনো বেলেগ ৰাজ্যই কেতিয়াও তাক ব্যৱসায় কৰিব নোৱাৰে তো এইটো আমাৰ টেগ থাকিলে আমি সেইটো ব্যৱসায় কৰিব পাৰিম কোনোবাই ল'লে তাক আমাৰ ৰয়েলটি দিব লাগিব এনেকুৱা ধৰণৰ কথা এটা আহি গ'ল
তো এতিয়া ঠিক আছে বেংগলৰ কাৰণে বেলেগ জিআই আছে, পাঞ্জাৱৰ কাৰণে বেলেগকে আছে, তেওঁলোকৰ নিজৰ নিজৰ যিবিলাক শস্য তাৰ পৰা জিআই পাইছে, আমিও এইবিলাক তেনেকৈ জিআই পাইছো। হা, মন কৰিছেনে কথাটো? আৰু বেলেগ ধৰণৰ আমাৰ বহুত নভেল প্ৰডাক্ট আছে, যেনে বাঁহগাজ। বাঁহগাজ এইটো সাউথ ইষ্ট এছিয়াৰ কাৰণে এটা খুব ডাঙৰ বস্তু এটা, গতিকে বাঁহগাজৰ ওপৰত বহুত বস্তু বনাব পাৰে। তো সেইটো এটা আমাৰ নতুন বস্তু এটা। আৰু তেনেকুৱা ধৰণৰ বহুত আমাৰ শাক পাচলি আছে, বহুত ফল মূল আছে, বহুত মছলাজাতীয় শস্য আছে, যিবিলাকত আমি আমাৰ ফালৰ পৰা বেলেগৰ লগত নিমিলে, কাৰণ আমি বাহিৰত হোৱা বস্তু এটাৰ লগত আমি প্ৰতিযোগিতাত নামিব নোৱাৰিম। কিন্তু আমাৰ নিজৰ বস্তু এটা যিটো বাহিৰত নাই, সেইটো আমি বিশ্ব বজাৰ, দেশীয় বজাৰত আমি প্ৰতিযোগিতা কৰিবৰ কাৰণে আমাৰ সুবিধা হ'ব। এতিয়া হ'ল আমাৰ কিছুমান চেলেঞ্জ বা যিবিলাক আমাৰ ধৰক প্ৰত্যাহ্বান কি থাকিব পাৰে? কম্পিটিটিভ মাৰ্কেট। এইটো নহয় যে আমি বস্তু এটা গ'ল লগে লগে কিনিব, এইটো নহয়। বজাৰত ইতিমধ্যে ছাপ'জ মানে কিছুমান অলৰেডি আছে। চাপ'জ আজি কাজি নেমুটোকে আমি দিলোঁ, ইতিমধ্যে তাত বেলেগ বেলেগ ধৰণৰ পাতি নেমুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নেমু টেঙা আছে। গতিকে আমাৰ নেমু টেঙাটো কি গুণ, আমাৰ কাজি নেমুৰ কি এনে বেলেগ তাৰ বৈশিষ্ট্য আছে যিটো আমি ফ'কাছ কৰিব লাগিব। ইয়াত এস্কৰ্বিক এচিড বহুত বেছি আছে, ভিটামিন চি বেছি আছে। ভিটামিন চি এণ্টি অক্সিডেণ্ট হয়। কভিডৰ সময়ত মানে বিশেষকৈ কভিডৰ সময়ত স্বাস্থ্য ৰক্ষা কৰাৰ কাৰণে আমাৰ কাজি নেমু বিশেষভাৱে আমাৰ সেইটো আমি পাইছিলোঁ। আমাৰ কঁঠালগুটি খুব আমাৰ খুব এটা তেনেকুৱা ধৰণৰ জৰুৰী সামগ্ৰী। কঁঠালগুটিত কি বস্তু আছে, তেনেকুৱা ধৰণৰ কথা এটা, যে এইবিলাক ফ'কাছ কৰিব লাগিব। আৰু এইবিলাকে আমি মাৰ্কেটত ইতিমধ্যে থকা এই অন্য ধৰণৰ নেমুৱে হওক বা অন্য ধৰণৰ প্ৰডাক্টৰ লগত আমি যুদ্ধ দি আমি আমাৰ গুণাগুণেৰে এইবোৰ দুটা বস্তু আছে, এটা গুণাগুণ আৰু এটা হ'ল আমাৰ কম্পিটিটিভ প্ৰাইচিং। আমাৰ যিটো বজাৰ মূল্য হ'ব সেইটো এনেকুৱা এটা প্ৰতিযোগিতামূলক এটা হ'ব লাগিব, যাতে খুব অধিক মূল্যত আমি চাৰ্জ কৰিব লগা নহয়। তেনেকুৱা ধৰণৰ কথাখিনি আমি চাব লাগিব। আৰু আগতে যিকেইটা কথা কৈছোঁ, বজাৰ দখলিবলৈ তাৰ যিটো পৰিমাণ, গুণাগুণ আৰু যোগানৰ যিটো ধাৰাবাহিকতা, নিয়মীয়া যোগান, এই তিনিটা বস্তু আমাৰ কিন্তু কৰিবই লাগিব। এতিয়া এই গোটেইখিনি কথা গৈ আছে, কিন্তু আমি সংগঠিত কি কাৰণে সংগঠিত হ'ব লাগে সেই কাৰণে গৈ আছে দেই। দ্বিতীয়তে এটা প্ৰত্যাহ্বান আছে আমাৰ বায়'টিক এণ্ড এবায়'টিক ষ্ট্ৰেছ। এইটোত হৈছে কি, কিছুমান আপুনি চাব জৈৱ আৰু কিছুমান অজৈৱ আমাৰ কিছুমান ষ্ট্ৰেছ বা আমাৰ কিছুমান বিপদ আমাৰ হয়। এতিয়া বায়'টিকত বুলি ক'লে চব বিভিন্ন ধৰণৰ যিবিলাক পোক পৰুৱা, আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, এইবিলাক চব বায়'টিকত পৰিব, যিবিলাক জৈৱ কাৰক, এইবিলাক জৈৱ কাৰক। আৰু অজৈৱ কাৰকত ধৰক আপোনাৰ অধিক মানে ধৰক অধিক পৰিমাণে বৰষুণ, বানপানী, কেতিয়াবা খৰাং, তো এনেকুৱাবিলাক আপোনাৰ ধৰক এবায়'টিক ষ্ট্ৰেছ হয়। তাৰ উপৰিও এতিয়া চাব চেঞ্জিং ক্লাইমেট। আপুনি মন কৰিব যে আগতে যিটো ক্লাইমেট হৈছিলে, আমাৰ যিটো মানে আপোনাৰ জলবায়ু, এতিয়া ক্ৰমান্বয়ে অলপ বদলি হৈ আছে। আপুনি মন কৰিব যে এতিয়া ক্ষেত্ৰত আপুনি চাওক, আগতে আমি অক্টোবৰ মাহতে মানে এই আপোনাৰ চুৱেটাৰ উলিয়াই অক্টোবৰ মাহতে আমি আৰু ঠাণ্ডা লাগেই, আমি অক্টোবৰ মাহতে আমি লেপ চেপ লওঁৱেই আৰু। কিন্তু এতিয়া ডিচেম্বৰ মাহ পাবহি, অক্টোবৰত এতিয়া খবৰ নাই। অক্টোবৰত মানুহে এতিয়া ফেন চলাই আছে, AC চলাই আছে। তাৰপৰা গোটেই বস্তুটো আস্তে আস্তে গোলকীয় এটা উষ্ণতা বৃদ্ধি পাইছে। আৰু এনেকুৱা কণ্ডিশ্যনত আমাৰ এই বিশেষকৈ কোনবোৰ শস্য ভাল হ'ব, কোনবোৰ শস্য বেয়া হ'ব, এইবিলাকত লৈ আমাৰ কিছুমান প্ৰত্যাহ্বান আছে। ইয়াৰ পিছত দিয়কচোন, নেক্সট শ্লাইড প্লিজ। নেক্সট শ্লাইড। অ'কে, এতিয়া আমি কথাটো ক'লো যে আমি অৰ্গেনাইজিং দি ফাৰ্মিং ছেক্টৰ। অৰ্গেনাইজিং ফাৰ্মিং ছেক্টৰ কৰিবলৈ যাওঁতে আমাৰ ইয়াত প্ৰথমেই বস্তুটো আহিলে যে আমাৰ কৃষকক, যি 27 লাখ কৃষক আছে ক্ষুদ্ৰ উপান্তৰ, আমাৰ টোটেল 27 লাখ আছে, 24 লাখ কিন্তু আমাৰ ক্ষুদ্ৰ আৰু উপান্তৰ কৃষক। তো তেখেতলোকক আমি সংগঠিত কৰিব লাগিব। সংগঠিত কৰাৰ কাৰণে আমাৰ কি হৈছে, ইয়াৰ কাৰণে চৰকাৰী আঁচনি আছে। আমাৰ বিশেষকৈ নাবাৰ্ড, যিটো আমাৰ গ্ৰামীণ ক্ষেত্ৰত যিটো বেংক আছে, তাৰ উপৰিও আমাৰ নেশ্যনেল কোঅপাৰেটিভ ডেভেলপমেণ্ট এটা কাউন্সিল আছে। তাৰপিছত আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আছে, তাৰপিছত ৱৰ্ল্ড বেংক আছে, তাৰপিছতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আছে, বিভিন্ন মানে আপোনাৰ MSME আছে, বিভিন্ন অৰ্গেনাইজেশ্যনে, SFEC আছে। তো বিভিন্ন অৰ্গেনাইজেশ্যনে কৃষকসকলক তেওঁলোকে সংগঠিত কৰিবলৈ গৈ আছে। মন কৰিছেনে? সংগঠিত চলি আছে। আৰু সকলো এইবোৰ গাৰ্জেন বুলি ধৰক, এইবিলাক হ'ল কৃষকক সংগঠিত কৰাৰ ক্ষেত্ৰত যিখিনি কাম, সেই কামখিনি এই গাৰ্জেন বা অভিভাৱক সংস্থাবিলাকে কৰি আছে। কৰোঁতে এতিয়া প্ৰায় অসমত আপোনালোকে 750 বুলি ধৰকচোন, 750টা আজিলৈকে, আজিৰ ডেটত 750টা আমাৰ FPC এতিয়ালৈকে হৈছেগৈ। 750টাত যদি 1000কেও মানুহ আমাৰ হয়গৈ বুলি ধৰোঁ, তেতিয়া 7.5 লাখ মানুহ আমাৰ সংগঠিত হৈছে। আৰু আমাৰ টোটেল মানুহ আছে 27 লাখ। গতিকে প্ৰায় 25% বা 25% মানুহ আমাৰ সংগঠিত হৈছে। সংগঠিত হ'লে আমাৰ কি সুবিধা হয়? সংগঠিত হ'লে এটা কথা হ'ব যে খাই বৈ জীয়াই থাকিবৰ কাৰণে যিখিনি সামগ্ৰী আমি উৎপাদন কৰিব লাগে, এতিয়া আপুনি চাব মানে ভাৰতীয় কৃষি গৱেষণা পৰিষদে 9বিধ বস্তু আমাক কৈ দিছে, বোলে এই 9বিধ বস্তু
আপোনালোকক মানে খাই বৈ জীয়াই থাকিব লাগিব দেই বোলে কোনকেইটা এই 9বিধ বস্তু বোলে এইটো মানে ধান জাতীয় শস্য মাহ জাতীয় শস্য তেল জাতীয় শস্য তাৰমানে ধান জাতীয় শস্য মানে আমাৰ ইয়াৰ কাৰণে ধান পঞ্জাৱৰ কাৰণে হ'ল ঘেঁহু মন কৰিছে নে কথাটো ধান জাতীয় শস্য আমাৰ কাৰণে ধান চাউল মাহ জাতীয় শস্য আমাৰ যিবোৰ আমাৰ মাহ আছে আমাৰ ধৰক আপোনাৰ মগু মাহ ৰহৰ মাহ আমাৰ বিভিন্ন ধৰণৰ খেসাৰী ডাল বিভিন্ন ধৰণৰ যিটো মাহ জাতীয় দাইল জাতীয় যিবোৰ শস্য আছে সেইটো হ'ল আমাৰ মাহ জাতীয় এইটো মাহ জাতীয় শস্য আমাৰ প্ৰটিনৰ কাৰণে বিশেষকৈ লাগিব আপোনালোকে জানে যে ধান জাতীয় শস্য আমাৰ কাৰ্বহাইড্ৰেট শক্তিৰ কাৰণে আমাক লাগে আৰু তেল জাতীয় বুলি কৈছে তেলৰ ক্ষেত্ৰত আমি সৰিয়হতে আমি গুৰুত্ব দিম বেলেগত ছানফ্লাৱাৰ সূৰ্যমুখী ফুলৰ তেল চেফ্লাৱাৰ আৰু আপোনাৰ ধৰক কেষ্টৰ অইল তো সেইবোৰ বেলেগ নাৰিকল তেল সেইবিলাক চলি আছে আৰু আমাৰ সৰিয়হৰ ওপৰত আমি গুৰুত্ব দিম গতিকে ধান মাহ সৰিয়হ এই তিনিটা তাৰপিছত কৈছে ফল মূল আৰু শাক পাচলি তাৰপিছত কৈছে মাছ মাংস কণী গাখীৰ গতিকে আপুনি চাওক 9টা হ'ল ধান মাহ সৰিয়হ ফল মূল শাক পাচলি মাছ মাংস কণী গাখীৰ এই 9টা বস্তু আমাৰ যেতিয়া আমি কৰিম সংগঠিতভাৱে এই 9টা বস্তুৰ উপৰি আমি বহু আৰু বস্তু আছে যে আমাৰ পৰিয়ালটোৰ জোৰা মাৰিবৰ কাৰণে যিটো পৰিয়ালৰ যিটো খাদ্য যিটো প্ৰয়োজনীয়তা সেইটো জোৰা মৰাৰ উপৰিও আমি বজাৰ দখলৰ কাৰণে এই 9টা বস্তু আমি ল'ব পাৰোঁ আৰু তাৰ উপৰিও আৰু আছে মছলা জাতীয় শস্যও আছে সেইবিলাকো আমি ব্যৱসায়ৰ কাৰণে ল'ব পাৰোঁ এতিয়া ঘটনাটো হ'ল কি যে এই যদিহে আমি বস্তুটো সংগঠিত নকৰোঁ এতিয়া এফপিঅ' বিলাকত কৈছে কি আমাৰ 2-4জন মানুহে খেতি কৰি অকলতো লাভ নাই ইয়াত কি হ'ব 1000জন কৃষকক একেলগতে লৈছে ইয়াৰে কৈ দিছে যে মিনিমাম 1000জন হ'ব লাগিব ষ্টাৰ্টিং ফ্ৰম আপুনি 100 পৰা আৰম্ভ কৰক 100 200 300 400 500 600কে গৈ আছে ৰেজিষ্টাৰ হৈ গৈ আছে এটা সময়ত 1000 হ'ব 1000তকৈ ওপৰত হ'লেও বেয়া নহয় যদি 1000জন কৃষক হয় তেতিয়া প্ৰত্যেকেই যদি বজাৰৰ কাৰণে এটা পাৰ্টিকুলাৰ বস্তু খেতি কৰে বোলে এইটো এতিয়া ৰেজিষ্ট্ৰেশ্যন কেনে কৰে কৰবাত বোলে তেওঁলোকৰ জালুকৰ বেছি ভাল খেতি হয় তেওঁলোকক ৰেজিষ্টাৰ্ড কমোডিটিটো জালুক দিছে কৰবাত আদা ভাল হয় সেইটো অঞ্চলৰ আদা খেতি ভালকে হয় তেওঁক আদাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনটো কৰিছে কৰবাত হালধিত ৰেজিষ্ট্ৰেশ্যন কৰিছে কৰবাত চাউলত ধানত কৰি দিছে কৰবাত সৰিয়হত কৰি দিছে কৰবাত মানে মাহ জাতীয় শস্যত কৰি দিছে মন কৰিছেনে কৰবাত আপোনাৰ ধৰক গাহৰি পালনত কৰি দিছে কৰবাত মাছ পালনত কৰি দিছে তো এইটো হ'ল তেওঁলোকৰ মুখ্য যিটো সামগ্ৰী তাৰ উপৰিও তেওঁলোকে এইটোত মানে এই এফপিঅ' হ'লে এটা সুবিধা কি যে এইটোত চাপোজ আপুনি যদি সৰিয়হৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লৈছে কিন্তু সৰিয়হৰ এইটো নহয় যে অকল আপুনি সৰিয়হই কৰিব পাৰিব আপোনাৰ একদম গোটেই মুক্ত বেহা কমপ্লিট খোলা আছে আপুনি ধান চাউল ধান মাহ সৰিয়হ ফ্ৰুট ভেজিটেবল গোটেই মাছ মাংস কণী গাখীৰ য'ত যি আছে বয়ন চয়ন চব ধৰি চব কৰিব পাৰে খালি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটা যিটো আপোনালোকে সৰহকৈ কৰে সেইটো অঞ্চলত তো যদি সেইটো ৰাজ্যসকলে ভালকৈ কৰি আছে ৰাজ্যৰ সেইটোৰ ওপৰত এটা দখল আছে দক্ষতা আছে কৌশল আছে সেইটো খালি আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে সেই কমোডিটিটো দিয়া হৈছে কিন্তু আপোনালোকে সম্পূৰ্ণ মুক্ত যিকোনো আপোনালোকে ব্যৱসায়ৰ কাৰণে যিকোনো বস্তু ল'ব পাৰে খালি মূল বস্তুটো হ'ব যে যিহেতু আমাৰ পৰিমাণ লাগিব সেইকাৰণে 1000জন কৃষকক সংগঠিত কৰা হৈছে অকলে কৰিব চবে খেতি আজি 1000 কৃষক এতিয়া পটকে ভয় লাগি যায় যে 1000 কৃষক আমি ক'তকে পাম কিন্তু আপুনি মন কৰিব আমাৰ এখন গাঁৱত 100 ঘৰ মানুহ থাকে 100 ঘৰ মানুহ মানে এজন কৃষক আমি ধৰিব লাগিব হয়নে কথাটো যদি 100 ঘৰ হ'ল আমাৰ যদি তেনেকুৱা 10খন গাঁও মিলি পিনে এটা পঞ্চায়ত হয় এটা পঞ্চায়ত আমাৰ 10খন গাঁও থাকে গতিকে পঞ্চায়ত এটাত আমাৰ 1000 আমাৰ মানে কৃষক পৰিয়াল হৈ যায় গতিকে পঞ্চায়ত লেভেলত যদি আমি গোটেই কামটো কৰোঁ গতিকে এটা পঞ্চায়তত মানে এটা আমাৰ এফপিঅ' বা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন 1000জন মানুহৰ আমি টাৰ্গেটটো আমি ল'ব পাৰোঁ যেতিয়া আপুনি চাওক আজি 1000জন মানুহে যদি জালুকৰ খেতিটো কৰে চাব তেওঁলোকৰ সকলোৰে মানে তামোল বাগান আছে ঘৰৰ পিছফালে তামোল আছে তো তাতে যদি জালুকৰ খেতিটো কৰি দিয়ে তো গোটেইখিনি 1000 মানুহৰ যেতিয়া জালুকখিনি একেলগতে আহি যাব যোনে যেনেকৈ কৰে গাই গোটেই পেটে ভৰাল তেওঁলোকে নিজে নিজে খেতিটো কৰিব কিন্তু মাৰ্কেটিংটো একেলগতে হ'ব মাৰ্কেটিং একেলগতে হ'ব আৰু তেওঁলোকে একেধৰণৰ যিটো মানে সঁচ একেধৰণৰ খেতি কৰিব মাৰ্কেটত যিটো লাগে অকণমান ডাঙৰমূৰীয়া জালুক লাগে গতিকে আমি পনীয়ৰ জালুকটো আমি দিব লাগিব সেইটো অকণমান অলপ ডাঙৰমূৰীয়া জালুকটো মাৰ্কেটত বেছিকৈ চলে গতিকে আমি যদি সংগঠিত হৈ থাকোঁ গোটেইখিনিকে কম আপোনালোকে অন্তত জালুকটো বোলে জালুকত আমি এবাৰ ব্যৱসায়টো কৰিম ভালকৈ সকলোৱে জালুকটো কৰক পনীয়ৰ নামৰ যিটো ভেৰাইটি সেইটো কৰক এই জালুকটো সেইটো ডাঙৰ গোটা ডাঙৰ হয় বল চাইজৰ হয় ডাঙৰ হয় গতিকে সেইটো মাৰ্কেট পাম বোলে আপোনালোকে বোলে মেঘা টাৰ্মাৰিক বুলি এটা হালধি আছে মেঘা টাৰ্মাৰিকটো কৰক সেইটো হালধীয়া ৰংটো বেছি আমি মাৰ্কেট কৰিবলৈ ভাল পাম আপুনি কাজি নেমুটো কৰক যিটো গুটি নোহোৱা কাজি নেমু ৰস বেছিকৈ হয় সেইটো আমি মাৰ্কেট কৰিবলৈ ভাল পাম গতিকে মাৰ্কেটৰ কাৰণে যেতিয়া কৰিম দুটা বস্তু আমি চামেই তিনিটা বস্তু আমি চামেই প্ৰথমটো হ'ল যে পৰিমাণ আমি বঢ়াম
সেইকাৰণে 1000 মানুহ আমি লগত লৈছো দ্বিতীয়তে কোৱালিটিটো আমি একদম পুৰা এনচিয়ৰ কৰিম সেইকাৰণে আমি নিৰ্দিষ্ট ভেৰাইটি বোলে হালধি কৰক এনেকে নহয় হালধি কৰক কোনটো হালধি কৰিম মেঘা টাৰ্মাৰিক কৰিম নে ৰাজেন্দ্ৰ সোনিয়া কৰিম নে লাকাডং কৰিম কোনটো কৰিম সেইটো আমি মাৰ্কেটে যেটো ক'ব মাৰ্কেটে যেতিয়া ক'ব যে বোলে আমাক অমুক হালধিটো লাগিব তাৰ ৰঞ্জক পদাৰ্থ ইমান বেছি হয়তো ভাল কাৰ্কমিন ইমান হ'ব লাগে সেইটো আমি কৰিম তেতিয়া আমি গোটেইখিনি কৃষকে একেলগতে সেই খেতিটো কৰিব যেতিয়া সেইটো কৰিব তেতিয়া তাৰ পৰিমাণৰ কোৱালিটি যদি হৈ যায় আৰু প্ৰত্যেক বছৰে যেতিয়া কৰি থাকিব তেতিয়া মাৰ্কেটিং এজেন্সি বা মাৰ্কেটিং হাউচ যিসকলে কিনিব তেওঁলোকে গম পাব বোলে অমুক গাঁৱলে বা অমুক পঞ্চায়তত কিন্তু বস্তু একদম ৰেগুলাৰ পাই দেই তালে আমি গাড়ীখন লৈ যাম আমি পুৰা 1 ট্ৰাক মাল লৈ আহিম বা 2 ট্ৰাক মাল আমি আনিব পাৰিম তো এনেকুৱা যেটো ট্ৰাক মাৰ্কেটিং বা ট্ৰাক ফাৰ্মিং বুলি কোৱা হয় তো এনেকুৱা কথা আমি কৰিবলৈ আমাৰ সুবিধা হ'ব সেইটো কাৰণে এতিয়া অংগটো কি হৈছে যে 1000 কৃষকক একেদিনতে 1000 কৃষক পটকে নাহে তো কিন্তু আপোনাৰ ক্ৰমান্বয়ে ধৰক 100 জন 200 জন 250 জন 300 জন 500 জন এনেকে বাঢ়ি গৈ থাকিব এই ইয়াতে এটা নিৰ্দিষ্ট আপোনালোকে যদি সোধে যে এই এফপিঅ বা এফপিসি-টো গঠন কৰাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগে সেইটো আমি বেলেগ এটা দিনত আমি সেই কথাটো আলোচনা কৰিম যে তাৰ কাৰণে চৰকাৰী আঁচনিয়ে কি সুবিধা কৰি দিছে আপোনালোকে কি কৰিব লাগিব আমি এফপিঅ গঠনৰ ওপৰত মানে আমি এটা আমি আলোচনা বেলেগ এদিন কৰিম হয় কি কয় হেল্ল' কোনবা কিবা কৈছে নেকি হয় হয় আচ্ছা শুনি পাইছেনে মোক স্যাৰ শুনি আছো ধুনীয়াকৈ হয় তো এতিয়া আমাৰ কথালৈ মুঠতে আমি সংগঠিত হ'ম আপোনালোকে মন কৰক যে আগতে যেটো আত্মসহায়ক গোট আছিলে বা খুব বেছি ম্যাক্সিমাম 20 জনৰ আছিলে 15-20 জন এতিয়া হেতু 1000 লৈ গুছি গ'ল 1000 আমি এক গোট খাব লাগিব সবে অকলে কৰিব খেতি আপোনালোকে ধৰক আপোনালোকে চাওক এতিয়া আমুল যেটো বিপ্লৱ হৈছিলে তো হেতু মানে গুজৰাটৰ আনন্দ জেগাত তো হেতু যেতিয়া কোৰিয়ান ডাঙৰীয়া তালে গ'ল দেখিছে যে গোটেই মানুহবিলাকে গোৱালা নিচিনা সবেই আপোনাৰ গাখীৰ কৰে কোনোবাই এপুৱা কোনোবাই আধা লিটাৰ কোনোবাই 10 লিটাৰ কোনোবাই 50 লিটাৰ কোনোবাই 20 লিটাৰ কোনোবাই 1 লিটাৰ সবে অলপ উলিয়ায় সব মানে অসংগঠিত হৈ আছে বোলে এটা কাম কৰক আপোনালোকে সবে কৰি থাকক কিন্তু গাখীৰখিনি এক জেগাত দিয়ক ৰেকৰ্ডটো তেনেকৈ হ'ব আপুনি এপুৱাৰ দাম পাব কোনোবাই আধা লিটাৰ দাম পাব কোনোবাই 1 লিটাৰ দাম পাব কোনোবাই 5 লিটাৰ দাম যোনে যিমান দিছে দামটো একে পাব যেতিয়া গাখীৰ নিবলৈ আহিলে মাৰ্কেটিঙৰ পৰা যেতিয়া আপোনাৰ ভেন্ডৰ বা মাৰ্কেটিঙৰ মানুহ আহিলে বোলে ঠিক আছে আপোনালোকে কিন্তু গাখীৰ আপুনি অকলে আপুনি মানে ব্যক্তিগতভাৱে কোনো কৃষক বা ল'ব নোৱাৰিব আপোনালোকে আপুনি কমিটি বা ল'ব লাগিব আমাৰ যেটো কোঅপাৰেটিভ হ'ব কোঅপাৰেটিভৰ পৰা ল'বলৈ আৰু একে দাম 25 টকা যেতিয়া 25 টকা হ'ল তেতিয়া নহলে কি হয় সেই ব্যক্তিগতভাৱে যেতিয়া আমাৰ গোপালক সকলক যিসকলৰ গাখীৰ ব্যৱসায়ী তেওঁলোকক মানে কি কৰে কাবাক 25 টকা দিলে কাবাক 20 টকা দিলে কাবাক 18 টকা দিলে কাবাক 30 টকা দিলে তেনেকুৱাকে তেওঁলোকক কৰে শোষণ কৰে কিন্তু কাৰণ তেওঁলোকৰ সবৰে মানে মনৰ জোৰ দেহাৰ জোৰ নাথাকে যেতিয়া বস্তুটো কোঅপাৰেটিভলৈ গুছি আহিলে সকলোৱে কোনোবাই যিজনে 5 লিটাৰ দিছে তেওঁ যেটো পইচা পাব যেটো 10 লিটাৰ দিছে তেওঁ ডাবল পইচা পাব কিন্তু ৰেটটো একে হ'ব যদি 25 টকা পাইছে সবে পাইছে তেতিয়া তেওঁলোকৰ মনত কি হ'ল যে আমি অলপ বঢ়াও যদি জুনে 5 লিটাৰ কৰিছিল আৰু দুজনী গৰু আনি পিনে তেওঁ 10 লিটাৰ কৰিবলৈ চেষ্টা কৰিলে আকৌ যেতিয়া গোটে সংগঠিত হৈ গ'ল গোটে বস্তুটো যে গৰু কিনিবৰ কাৰণে গাই কিনিবৰ কাৰণে তেওঁলোকে মানে তেওঁলোকৰ আভ্যন্তৰীণভাৱে লোন দিয়া ব্যৱস্থাটো হ'ল তাৰমানে মাইক্ৰ ফাইনেন্সৰ ব্যৱস্থা কৰিলে তো সংগঠিত হলে চৰকাৰো আগবাঢ়ি আহিলে বেংক আগবাঢ়ি আহিলে বিভিন্ন ধৰণৰ মাৰ্কেটিং এজেন্সি আগবাঢ়ি আহিলে গৈ এনেকুৱা গাখীৰ হ'ল গৈ লাষ্টত গৈ তেওঁলোকে মানে প্ৰসেসিঙত গুছি গ'ল আজি হেই আমুলৰ চকলেট হেই আমুলৰ বাটাৰ হেই আমুলৰ আপোনাৰ ঘি হেই আমুলৰ শ্ৰীখান হেই আমুলৰ দৈ হেই আমুলৰ লাচি সব আহি আমাৰ অসমেই নালাগে কোলে যোৱা নাই আপুনি চিন্তা কৰক একদম মানে একেবাৰে দুৰ্বল কৃষক আছিলে সংগঠিত হৈ যোৱাৰ কাৰণে তেওঁলোকে গোটেই দেশীয় বজাৰটো দখল কৰিলেই বিশ্ব বজাৰ দখল কৰিলে এতিয়া মানে সংগঠিত হৈ গলে কেঁচা মালটো একেবাৰতে লগত আহি যায় কোৱালিটিটো ভাল হয় আৰু সব কোৱালিটিৰ কথাটো ক'লো যেতিয়া তেওঁলোকে সংগঠিত হ'ব কব সুবিধা হ'ব যে এইটো ভেৰাইটি আপুনি কৰক এই মতে খেতিটো কৰক এই পোকবিলাক এনেকে মাৰিব এই বেমাৰবোৰ এনেকে মাৰিব এইখিনি সময়ত আপোনালোকে শস্য চপাব এই মতে আপোনালোকে সংসাধন কৰিব ধুব পেকেজিং কৰিব এই গোটেই বস্তুবিলাক তেওঁলোকক ট্ৰেনিং দিব পৰা যাব দক্ষতা বৃদ্ধি কৰিব পৰা যাব কাৰণ এজনক কৈতো লাভ নহব গতিকে আমি যেতিয়া তেওঁলোকে গ্ৰুপ হৈ থাকিব তেতিয়া আমি ট্ৰেনিং দিবলৈ সুবিধা হ'ব গতিকে তেওঁলোকে কেঁচা মাল উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে গোটেই বস্তু তেওঁলোকক আমাক ক'বলৈ হ'ব আৰু এটা ইমান ধুনীয়াকৈ সংগঠিত হৈ থাকে মই যিদিনাখন কম তাৰ যেটো ষ্ট্ৰাকচাৰ বা যেটো হেতু বেলেগে কম মানে আপোনাক এজেগাত কৈ দিলে 1000 জনে গম পাই যায় ইমান সুন্দৰ এটা ব্যৱস্থা দেই আচ্ছা তাৰ পিছত এতিয়া হ'ল
ইতিমধ্যে আমি ক'লো যে আমি ক'ত গুৰুত্ব দিব লাগিব, য'ত আমাৰ কম্পেৰেটিভ আৰু কম্পিটিটিভ, আমি মানে প্ৰতিযোগিতামূলক আৰু য'ত আমি তুলনামূলকভাৱে য'ত আমি বেছি শক্তিশালী সেইবিলাকত আমি গুৰুত্ব দিব লাগিব। সেইটো আমাৰ বেছিকৈ গুৰুত্ব দিব লাগিব, সেইবিলাক খেতি আমি কৰিব লাগিব। এতিয়া আপুনি চাওক, এতিয়া গোমধান এনেকুৱা এটা বস্তু, এটা খেতি এটা, কিন্তু সহস্ৰতাৰ উৎপাদিত সামগ্ৰী। তাৰ পাত খাব আপোনাৰ, তাৰ আপোনাৰ যিটো গোমধান হ'ব সেইটোৰ পৰা সেইটো মানে নানা ধৰণৰ, তাৰ পৰা কৰ্ণফ্লেক্সৰ পৰা আদি কৰি ফ্ল'ৰৰ পৰা আদি কৰি গোমধানৰ পৰা কি নোলায়। আপুনি চিন্তা কৰক, তাৰ গা গছডালৰ পৰা আপোনাৰ ধৰক এইটো পশু খাদ্যৰ পৰা, পাতৰ পৰা পশু খাদ্যৰ পৰা আদি কৰি তাৰ যিটো মানে দাঢ়ি থাকে, এই মানে এই যে যিটো মানে আপোনাৰ গোমধানৰ ফল, দাঢ়িৰ পৰা চাহৰ তৈয়াৰ কৰিব পৰা বস্তু কৰে। গোমধানৰ একো মানে এই বস্তু একদম একো বস্তু পেলনি নাযায়। আপুনি মন কৰক, নাৰিকল এনেকুৱা এটা বস্তু, একো বস্তু পেলনি নাযায়। আপুনি চাওক, পাতৰ পৰা আপোনাৰ ঝাৰু হ'ল, বা আপোনাৰ ধৰক ঢকুৱাৰ পৰা বিভিন্ন কাপলেট হ'ল, আপোনাৰ এই যিটো আপোনাৰ নাৰিকল পৰা নাৰিকল হ'লেই, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী হ'লেই, নাৰিকল বা তেল হ'ল, আপোনাৰ নাৰিকল খোলাটোৰ পৰা বিভিন্ন ধৰণৰ পুতলা হ'ল। আপোনাৰ ধৰক ভাবিব, নাৰিকলৰ পুলিৰ পৰা নাৰিকল পৰা যেতিয়া গজামে পুলি এটা দাম, এটা নাৰিকল পুলি 100 টকা, নাৰিকলৰ গছজোপাত আকৌ জালুকো বগাই গ'ল। আজি তেনেকুৱা ধৰণৰ কলৰ আপুনি এটা বস্তু, এটা পাৰ্ট আপোনাৰ পেলনি যায়। মাটি কঁঠাল এটা বস্তু পেলনি নাযায়। আমাৰ কঁঠালৰ এটা বস্তু পেলনি নাযায়। আপোনাৰ চবৰ পৰা, কঁঠালৰ পৰা আপোনাৰ ইভিন ইথানল পৰ্যন্ত কঁঠালৰ পৰা উলিয়াইছে। আপোনাৰ গুটি পেলনি নাযায়। কভিডৰ সময়ত মন কৰিছে, 1 কেজি কঁঠাল গুটিৰ দাম 10 টকা হ'লগৈ। মন কৰিছে নে কথাটো? মানে কঁঠাল পৰা আইচক্ৰীম পৰ্যন্ত বনাইছে, কঁঠাল পৰা কি বনোৱা নাই। গতিকে আমাৰ কথাটো হ'ল, কৃষকে যদি সংগঠিত হয়, আজি সেইটো অঞ্চলত যদি আপোনাৰ কঁঠালখিনি যদি আমাৰ কিমান আহি গ'ল, নেমু টেঙাখিনি আপোনাৰ আহি গ'ল, কলখিনি আহি গ'ল, মাটি কঁঠালখিনি আহি গ'ল, আমাৰ গোমধানখিনি আহি গ'ল, ধানখিনি আহি গ'ল, এনেকুৱাকে যে তাৰ উপৰি মছলাখিনি আহি গ'ল, আদা, হালধি, জালুক, জলকীয়া, ভোট জলকীয়া, কটকী, ফুল আহি গ'ল। গোটেইখিনি যেতিয়া আমাৰ সংগঠিত হৈ যাব, আমি তাৰ পৰা বজাৰ দখল কৰিবৰ কাৰণে কিছুমান কেঁচা অৱস্থাত বিক্ৰী কৰি দিম, কিছুমান শুকান অৱস্থাত বিক্ৰী কৰি দিম, আৰু কিছুমান সংঘাটিত ৰূপত আমি বিক্ৰী কৰি দিম। বেলেগ বেলেগ ধৰণৰ আমি বিক্ৰী কৰিম। খালি আমি সেই বস্তুখিনি আমি মানে মাৰ্কেট কম্পিটিশ্যনত যোৱাৰ আগতে অলৰেডি মাৰ্কেটত কি আছে সেইবোৰ আমি ষ্টাডি কৰি ল'ম। কাৰণ আপুনি চাওক, এটা বস্তু মাৰ্কেটত দিলে, নাম এটা দি দিলে, নাম এটা দি দিলে, বোলে খেতিৱালা এটা নাম এটা আমি দি দিলো। এতিয়া মই খাই খুব ভাল পাইছো বস্তুটো, পিছদিনাখন আকৌ যেতিয়া মই বিচাৰি যাম, বোলে খেতিৱালা ব্ৰেণ্ডৰ মোৰ হালধিটো দিয়ক। যদি নামটো নাথাকে, কোনটো হালধি দিব? গতিকে নামটো দিয়াৰ কাৰণে সুবিধা হ'ল। আৰু আপুনি যদি পিছত নামটো দিয়াৰ পিছত যদি আপুনি মানে নিৰবিচ্ছিন্নভাৱে যদি সেই প্ৰডাক্টটো মাৰ্কেটলৈ দিব নোৱাৰে, বস্তুটো নাইকিয়া হৈ যাব। এবাৰ নাইকিয়া, বোলে এই খেতিৱালা ব্ৰেণ্ডটো কেতিয়াবা আহে, কেতিয়াবা নাহে, এইটো নিকিনাই ভাল, বেলেগ এটা আমি লৈ যাওঁ। সেইকাৰণে এবাৰ যদি ব্ৰেণ্ডটো আমি ভৰাই দিলোঁ, সি পাবই লাগে। যেনে চাব, যেনে কলগেট, আপোনাৰ টুথব্ৰাছ, টুথপেষ্ট, কলগেটটো ব্ৰেণ্ড হিচাপে আছে, আপুনি কলগেট বিচাৰি গৈছে, পাইছে। কলগেটটো নাপাওকচোন, আপুনি অট'মেটিকলি বেলেগ এটা ব্ৰেণ্ডলৈ গৈ যাবগৈ নাই। বোলে ডাবৰৰ দন্তমঞ্জন, লাল দন্তমঞ্জন ফৰেন্সলৈ গুচি গ'ল, বেলেগ গুচি যাব। সেইকাৰণে যদি আমি এইটো কৰোঁ, এতিয়া আমুলে যিটো ব্ৰেণ্ড নেম তেতিয়া দিলে কিমান বছৰ আগতে, আজিলৈকে ব্ৰেণ্ড নেম টিকি আছে। তাহলে আপুনি ক'ব, বোলে মোক আমুলৰ চকলেট দিয়ক, বোলে মোক আমুলৰ দিব দেই, এই আমুল কি? আনন্দ মিল্ক ইউনিয়ন মিল্ক আমুল মিল্ক ইউনিয়ন লিমিটেড। মন কৰিছেনে কথাটো? আমুল হ'ল আনন্দ মিল্ক ইউনিয়ন লিমিটেড, আমুল, সেইটো বস্তু। ঠিক তেনেকে আমি যেতিয়া এটা ব্ৰেণ্ড এটা আমি আনিম, তেতিয়া ব্ৰেণ্ডটো কিন্তু বজাৰত আমি টিকাই থ'ব লাগিব। সেইকাৰণে এটা প্ৰডাকশ্যনটো আমাৰ হৈ থাকিব লাগে। মন কৰিছেনে কথাটো? কৃষকে যদি চাপ'জ তেনেকুৱা যদি আপোনাৰ এটা পঞ্চায়তত এটা FPC হ'ল, তেনেকুৱা 5টা পঞ্চায়তে মিলি পিনে যদি কৃষকৰ বজাৰখন কৰি দিয়ে, সেইটো বজাৰত চাব, যেতিয়া কৃষকে এনেকৈ ভয় খাই থাকে যে আমি বস্তু ক'ত বিক্ৰী কৰিম, ঠিক তেনেকে বেপাৰীবিলাকে ভয় খাই থাকে, আমি সুলভ মূল্যত বস্তু ক'ৰ পৰা পাম, আৰু ৰেগুলাৰলি ক'ৰ পৰা পাম? আমি ট্ৰাক এখন লৈ যাম, 407 এখন লৈ যাম, দিয়া এখন লৈ যাম, মাল ক'ত পাম? গুণগত মানদণ্ডৰ মাল আমি ক'ত পাম? সিহঁতে টেনশ্যনত থাকে। আপোনালোকে মন কৰিব, আমাৰ গুৱাহাটীতে পামহি যিখন হ'লচেল মাৰ্কেট আছে, আপুনি আহিবচোন ৰাতি 11টা বজাৰ পৰা কেনেকুৱা ফৰিং ফুটা জোনাক হৈ থাকে। গোটেই ৰাতি আপোনাৰ অৰুণাচলৰ ট্ৰাক, মেঘালয়ৰ ট্ৰাক, অসমৰ ট্ৰাক, শিলিগুৰি ট্ৰাক, ৰাতি একদম ভৰ্তি। গোটেইবোৰ আহি পিনে হ'লচেল মাৰ্কেট মাল দিয়েহি। ৰাতিপুৱা পুৱতি নিশা তাক হ'লচেল প্ৰাইচ হ'ব, তাৰপৰা ৰিটেইলিং হ'ব, সেইমতে মাল খতম। 7 বজাৰ আগে একো দেখি নাপায়। ৰাতি একদম সাংঘাতিক ভাওনা, দিনত একো ডাল নাই। গতিকে আপুনি চিন্তা কৰক কেনেকৈ মাৰ্কেট চলি আছে। গতিকে বজাৰ দখল কৰিবৰ কাৰণে
আমাৰ এপিসি খিনিয়ে যদি আজি আমাৰ ইয়াতে যদি প্ৰডাকশনটো ভালকে কৰিব পাৰে এই সব বজাৰ আমি দখল হৈ যাম খালি পৰিমাণ হ'ব লাগিব গুণাগুণ হ'ব লাগিব আৰু নিয়মীয়া যোগান হ'ব লাগিব এই তিনটা এইখিনি আমি কলো তাৰপিছত আহিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ মানে হ'ল আপোনাৰ আজি মাটি চহোৱা যন্ত্ৰ ট্ৰেক্টৰৰ পৰা আদি কৰি পানী যোগান দিয়া যন্ত্ৰ জলসিঞ্চনৰ যন্ত্ৰ মানে সংসাধন কৰা প্ৰচেছিঙৰ যন্ত্ৰ এই গোটেই বস্তুটো সব স্কিমত আছে আজি এতিয়া গভৰ্ণমেণ্টে বৰ্তমান চৰকাৰে বৰ্তমান এপিসি যদি হৈ থাকে সংগঠিত হৈ থাকে এই গোটেই স্কিম বিলাকত তেওঁলোকক সহায় কৰে হা কাৰণ কেলে চব কিন্তু ফ্ৰী নহয় প্ৰত্যেক 100 টকাৰ বিনিময়ত সাপোজ কোনোবা এটা 50% ফ্ৰী দিছে 50% কেনেকে কোনে এপিসিটি 50% দিব পাৰিব আজি যদি মই অকলে বা আজি মই কৈছো আমাৰ দেৱজিৎ ডাঙৰীয়া আমি অকলে থাকো এটা এখন ট্ৰেক্টৰৰ দাম সাপোজ মই ধৰি ললো 5 লাখ টকা এখন ট্ৰেক্টৰৰ দাম 5 লাখ টকা চৰকাৰে দিছে 2.5 লাখ টকা আৰু আমি 2.5 লাখ টকা দিলে মানে 50% এটো মানে হেৰিয়াত আছে সাবসিডি বা আমাৰ কি বুলি কোৱা হয় মানে ৰাজসাহায্য যেতিয়া ৰাজসাহায্য 50% হ'ল এটা মই দেৱজিৎ ডাঙৰীয়া বা মই এতিয়া 2 লাখ টকা ক'ত পাম আমিতো নাপাওঁ আমাৰ ক'ত আছে 2 লাখ টকা অকলে কৃষকজনে কেনেকৈ আমি পাৰিম যদি এপিসিটোত হয় এপিসিয়ে নিজৰ ফাণ্ডৰ পৰা 2 লাখ টকা দিব পাৰিব গতিকে সেই ট্ৰেক্টৰখন মানে আপোনাৰ এপিসি হৈ গ'ল তো আপোনালোকে সুধিব পাৰে যে এপিসিটোৱে 2 লাখ টকা ক'ত পালে কাৰণ এপিসিটোৱে যিহেতু 1000 ফাৰ্মাৰ আছে তেওঁলোকে 1000 টকাকে ডনেশ্যন দিছে মানে কি এইটো তেওঁলোকৰ শ্বেয়াৰ মানি মই এইটো পিছত ভালকে ক'ম যে সেই 1000কে দি দিয়াৰ কাৰণে মানে 1000 কৃষকখন 10 লাখ টকা তেওঁলোকৰ কমন ফাণ্ডত গুচি গ'ল তাত বঢ়িয়াকে তাত সেক্ৰেটাৰী আছে প্ৰেসিডেন্ট আছে উখাটো একদম একদম পুৰা একদম কোম্পানী ষ্টাইলত একদম সম্পূৰ্ণ অডিট হয় একদম চিকচিকিয়া বস্তু বেংকত জমা থাকে মানে কোনে পইচা উলিয়াব পাৰিব কেনেকৈ পইচা সোমাব এভৰিথিং তো তাত যে 10 লাখ টকা সোমাই থাকিব তেতিয়া তাৰ পৰা 2 লাখ 2.5 লাখ টকা এটা দি পিনে ট্ৰেক্টৰখন লৈ ল'ব পাৰিব সেইটো এপিসি বস্তু 1000 জন কৃষকৰ নিজৰ বস্তু হৈ গ'ল তালে মৰা যন্ত্ৰ পৰখি বোলে ধান একদম মানে পুৰা ধান মিল এটা তাৰ পিছদিনাখন বোলে আমি ফলৰ ৰস উলিওৱা এটা যন্ত্ৰ হা শুকাই দিয়া আদা শুকোৱা যন্ত্ৰ এইবিলাক সব লৈ ল'ব পাৰিব সেইকাৰণে এপিসিয়ে কৃষকজনে কি হ'ল 1000 টকা এটা দি সি সম্পূৰ্ণ বেচৰ মালিক হৈ থাকিলে মন কৰিছে না কথাটো মানে সেইকাৰণে সংগঠিত হ'ব লাগিব এপিসি সেইকাৰণে আমাক দৰকাৰ হৈছে আচ্ছা এই যে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লো ইনফ্ৰাষ্ট্ৰাকচাৰ অন্য একো নহয় ট্ৰেক্টৰ পানী ছটিওৱা যন্ত্ৰ মন কৰিছে না কথাটো বিভিন্ন ধৰণৰ স্প্ৰে কৰা যন্ত্ৰ বিভিন্ন মৰা যন্ত্ৰ এইবিলাক হ'ল স্প্ৰে এই এনেকুৱাবিলাক ডেভেলপ কৰিবৰ কাৰণে কাৰণ নহ'লে আপুনি এতিয়া ধৰক ঠাণ্ডাকালি খেতি কৰিবৰ কাৰণে জলসিঞ্চন দিবই লাগিব এটা আপোনাৰ চেলৰ টিউবেল বহাব লগা হ'ল পানী ওলালে সেইটো আকৌ ডিষ্ট্ৰিবিউট কৰিব লগা হ'ল এইবাৰ পানী বোৱাই নিব লগা হ'ল এইটো এটা সুবিধা হ'ব তাৰপিছত আহিলে কেপাচিটি বিল্ডিং এতিয়া আমি কৈ আছো কিন্তু কৃষকক আমি একোজন মানে লাচিত কৰি তুলিব লাগিব তেওঁলোকে সব লাচিতে যেনেকে সব বস্তু দক্ষতা অৰ্জন কৰিছিলে কৃষকক আমি তেনেকে দক্ষ কৰিব লাগিব খেতি কৰাৰ কাৰণে পোক পৰুৱা মৰাৰ কাৰণে জলসিঞ্চন কৰিব পৰাৰ কাৰণে বেমাৰ আজাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰু সংঘাতিত বা আমি যেটো মানে শস্য উৎপাদনৰ পিছত যিবিলাক আমি মূল্য সংযোজিত উৎপাদন প্ৰসেসিং বুলি কোৱা হয় ফুড প্ৰসেসিং বা খাদ্য সংসাধন সেইবিলাক কৰিবৰ কাৰণে আমি তেওঁলোকক ট্ৰেইনিং দিম মন কৰিছে না কথাটো তেওঁলোকক ট্ৰেইনিং দিবলৈ সুবিধা কেনেকে যে যিহেতু 1000 জন কৃষক একেলগতে থাকিব তেওঁলোকক আকৌ গুটকে মানে আকৌ 50 জন কৃষকৰ গোট থাকে হা মানে 50 জন কৃষকৰ 20টা গোট থাকে নহলে 20 জন কৃষকৰ 50টা গোট থাকে এইবিলাক ট্ৰেইনিং দিবলৈ সুবিধা মানে তেওঁলোকে আপোনালোকক কি ট্ৰেইনিং লাগিব বোলে আমাক মানে কেনেকে পুলি তৈয়াৰ কৰোঁ নাৰ্সাৰীৰ ওপৰত ট্ৰেইনিং লাগে কিছুমান ক'ব নহয় আমি কেনেকে আমি জলসিঞ্চন কৰিবলৈ তাৰ ওপৰত ট্ৰেইনিং দিব লাগে বেলেগ তেওঁলোকক যিবোৰ ট্ৰেইনিং দৰকাৰ তেওঁলোকক মানে ট্ৰেইনিং দি ব্যৱস্থা কৰা হ'ব তাৰ তেওঁলোকক যিহেতু এইবিলাক সুবিধা থাকে তেওঁলোকৰ ভাৰতবৰ্ষৰ দেশৰ বিভিন্ন অনুষ্ঠানত বেলেগ কৃষক মানে যিবিলাক গোষ্ঠী সংগঠিতভাৱে কেনেকে আগবাঢ়ি গৈছে এইবোৰ চাবৰ কাৰণে তেওঁলোকক এক্সপ'জাৰ ভিজিট বা তেওঁলোকক শিক্ষামূলক ভ্ৰমণৰ কাৰণে নিব পৰা যায় এইটো কাম কৰিব তো ভাৰ্টিকেল আৰু হৰাইজণ্টেল এক্সপানশ্যনৰ কৰা কথাটো এইটোৱে হৈছে যে আপোনাৰ মানে এবিঘা মাটি আছে এজন কৃষকৰ এবিঘা মাটিত যিখিনি খেতি কৰিছে তাত যদি আমি অধিক উন্নত মানৰ যদি আমি তাত হজ কৰোঁ আৰু অধিক যদি বিজ্ঞানসন্মত খেতি কৰোঁ এবিঘা মাটিত যদি আপুনি 10 কুইণ্টল পাইছিলে সেইটো 20 কুইণ্টল হ'ব একেডোখৰ মাটি এবিঘা মাটিতে 10ৰ পৰা 20 হ'ল সেইটো ভাৰ্টিকেল এক্সপানশ্যন বুলি ক'লে উলম্ব দিশত আপুনি খেতি মাটি বঢ়োৱা নাই আপুনি খালি আগতে যেনিবা এনেই পেলাই থৈছিলে কিন্তু তাত আমি পিছত মানে তাত আপোনাৰ বিজ্ঞানসন্মতভাৱে এটা সাৰ প্ৰয়োগ কৰিলো পানী যোগান দিলো পোক পৰুৱা নিয়ন্ত্ৰণ কৰিলো মন কৰিছেনে তেতিয়া তাতে যেনিবা সেই কলৰ আগতে আছিলে যেনিবা 10 এতিয়া হ'ল যেনিবা 20 মাটি কিন্তু একেডোখৰে আছে এবিঘাই আছে হেতুকে ভাৰ্টিকেল এক্সপানশ্যন বা উলম্ব দিশত ভাৰ্টিকেল বা উলম্ব দিশত হেতু আমাৰ প্ৰডাকশন বাঢ়িলে হৰাইজন্টেল এক্সপানশ্যন
বহুত কৃষক আছে যে মাটি এনে পেলাই থৈছে গতিকে আমি সমান্তৰালভাৱে যদি আজি আমাৰ সেইটো এপিচিত যদি আজি মই কথাটো কৈছো যে 1000জন কৃষক 1000 বিঘা আছে ওকে আৰু তাত এনেকুৱা এটা হ'ল যে আৰু কৃষক আছিলে তাত মানুহটো বেছিকে আছে যে বোলে মোৰ 2 বিঘা মাটি এনে পৰি আছে মই 1 বিঘাহে দিছো আৰু 2 বিঘা মই কৰো তে যেতিয়া দেখিব সব ভাল হৈছে আৰু 2 বিঘা আহি গ'ল গতিকে এইটো হৰাইজেণ্টেল বা মানে আপোনাৰ মানে ধৰাতল সমান্তৰালভাৱে আৰু বাঢ়ি গ'ল গতিকে এটা হ'ল একেডোখৰ মাটিতেই আমাৰ প্ৰডাকশ্যন বাঢ়ি গ'ল আৰু কেতিয়াবা এনেকুৱা আৰু এটা হ'ব পাৰে যে বেছি মাটি আকৌ কৃষকলে কৃষি আণ্ডাৰলৈ আহিলে বা আৰু খেতিৰ মাটি বাঢ়ি গ'ল এই দুটা তেতিয়া হ'লে প্ৰডাকশ্যন বাঢ়ি যাব প্ৰডাকশ্যন বাঢ়িলে আমি ক'লো যে উৎপাদিত সামগ্ৰীৰ পৰিমাণ বাঢ়িব বজাৰলৈ আমাৰ নিবলৈ সুবিধা হ'ব তাৰপিছত আহিলে এইবিলাক কৰিবৰ কাৰণে যিবোৰ বীজ আৰু ৰোপণ সামগ্ৰী উন্নত মানদণ্ডৰ বীজ উন্নত মানদণ্ডৰ ৰোপণ সামগ্ৰী সেই এপিঅ'টোৱে নিজেই কৰি ল'ব পাৰি আমি শিকাই দিম ট্ৰেইনিঙত আজি উন্নত মানদণ্ডৰ কেনেকে আপোনাৰ ধৰক পুলি প্ৰস্তুত কৰিব লাগে উন্নত মানদণ্ডৰ যেনেকে আপোনাৰ ধৰক মাছৰ পোনা তৈয়াৰ কৰিব লাগে যেনেকে আজি গাহৰি পোৱালি কেনেকে তৈয়াৰ কৰিব লাগিব কেনেকে আজি আদাৰ পোখা তৈয়াৰ কৰিব লাগিব কল পুলি তৈয়াৰ কৰিব লাগিব জালুকৰ পুলি তৈয়াৰ কৰিব লাগিব এই সব বস্তুৰে মানে এই তাত যেনেকে সিড এণ্ড প্লান্টিং মেটেৰিয়েল বুলি কৈছো যদিও ইয়াতে আপুনি চাব 4টা প পুলি পোখা পোনা পোৱালি এই 4টা বস্তু থাকিব লাগিব ধানৰ ক্ষেত্ৰত আমি শক্তিশালী কেলে আমাৰ এটা গুটি ধানৰ ভঁৰাল থাকে সেইটোৱে মানে বীজ কাৰণ সময়ত সেইকাৰণে গুটি ধান থকাৰ কাৰণে সেইটো বীজ ধান থকাৰ কাৰণে ধানৰ খেতি কৰিবলৈ ৰাজ্যৰ সুবিধা সেই তেনেকে পুলি পোখা পোনা পোৱালি পুলি হ'ল আমাৰ শস্য ক্ষেত্ৰত পুলি বিশেষকৈ কল বা আনাৰস এইবিলাকৰ ক্ষেত্ৰত পোখা বুলি কোৱা হয় পোখা তাৰপিছতে পোনা মাছৰ ক্ষেত্ৰত পোনা বাকী গাহৰি হাঁহ কুকুৰা চব পোৱালি গতিকে এই যে ভাল খেতি কৰিবৰ কাৰণে এই 4টা প আমাক দৰকাৰ কি লাগিব পুলি পোখা পোনা পোৱালি গতিকে আমাৰ যদি এপিঅ'টোৱে সেই সংগঠিত 1000 কৃষকে এই যদি পুলি পোখা পোনা পোৱালি নিজৰ বাবেকে তৈয়াৰ কৰি লয় খেতি বঢ়াই যাবৰ কাৰণে শস্য বা পশুধন বা আজি মীন পালনত বঢ়াই যাবৰ কাৰণে আমাৰ একো অসুবিধা নহব সেই বস্তুটো আমাৰ সংগঠিত হৈ থাকিলে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট অসম কৃষি বিশ্ববিদ্যালয় কৃষি বিজ্ঞান কেন্দ্ৰ ভাৰতীয় কৃষি গৱেষণা সংস্থাৰ যিমানবোৰ আমাৰ সংস্থা আছে সকলোৱে মিলি আমি ট্ৰেইনিং আৰু তেওঁলোকক গোটেই বস্তুখিনি আমি শিকাই দিব পাৰিম টেকনলজি ড্ৰিভেন প্ৰডাকশ্যন চিষ্টেম মেনেজমেণ্ট একেটা কথা হ'ল যে আজি আমি বিশেষকৈ বিভিন্ন খেতি বাতি কৰাৰ ক্ষেত্ৰতে হওক তাত আপুনি সাৰ প্ৰয়োগ হওক তাত আমি 3টা বস্তু মন কৰিব সেইটো হ'ল মানে আপোনাৰ হ'ল সাৰ পানী ঔষধ চবেই সেইটো কথা কয় সাৰ পানী ঔষধ সাৰ দিবই লাগিব পানী দিবই লাগিব ঔষধ দিবই লাগিব সেইটোকে দিবলৈ যাওঁতে কেনেকে বিজ্ঞানসন্মত কাৰণে দিব লাগিব কাৰণ আপুনি চাওক কেতিয়াবা পোক লাগি আছে এইটো ধৰিব নোৱাৰে বেমাৰ মানে ঔষধ মাৰি আছে বেমাৰ নিয়ন্ত্ৰণ কৰা ঔষধ মাৰি আছে কেতিয়াবা বেমাৰ লাগি আছে পোক নিয়ন্ত্ৰণ কৰা ঔষধ মাৰি আছে কেতিয়াবা মাৰিব লাগিছিলে 1 ml 1 মিলিলিটাৰ মাৰি আছে আধা ml তো এনেকুৱা গোটেই বস্তুবিলাক আমি তেওঁলোকক টেকনলজি বা পানী দিব লাগিছিলে এতিয়া আলুৰ ক্ষেত্ৰত প্ৰথম পানীটো 30 দিনৰ ভিতৰত দিব লাগিব ৰোৱাৰ কিন্তু দিবই থাকি গ'ল আলু কেতিয়াও ভাল নহয় 3বাৰ পানী দিব লাগিব 3বাৰ জেগাত পানীয়ে নিদিলে অকল মেটেকা জাপি থৈ দিলে আলু ভাল নহব তো এনেকুৱা কাৰণে আমি যিবোৰ টেকনলজি বা প্ৰযুক্তি তেওঁলোকক আমি হাতত ধৰি শিকাই দিব পাৰিম গোটেই বস্তুবিলাক বা আমি যিমানবোৰ অৰ্গানাইজেশ্যন আছো অৰ্গানাইজেশ্যনে তেওঁলোকক শিকাব পাৰিব তেওঁলোকে ক'ব পাৰিব এইবিলাক হোৱাটছআপ গ্ৰুপ থাকে তেওঁলোকে নিজে ক'ব পাৰিব ফেচবুক হোৱাটছআপ আজি এনেকুৱা গ্ৰুপ থাকে এইখন এতিয়া ধৰক খেতিৱালাই যিখন প্লেটফৰ্ম দিছে তাত ক'ব বোলে আমি এইটো বিষয়ে আমি জানিব খোজো এইটো বিষয়ে আমাক শিকাব লাগে তো ইমানখিনি আমি ঢুকি পাম আৰু তেওঁলোকক আমি শিকাব পাৰিম তাৰপিছত একুইজিশ্যন অফ কোৱালিটি টেগ যিটো ক'লো GI টেগ বা এইটো ক্ষেত্ৰত আপোনাৰ কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে আমি অৰ্গেনিক এতিয়া গোটেই বিশ্ব বজাৰ অৰ্গেনিক বা জৈৱিকৰ পিছত আছে আমি এতিয়া যদি আপোনালোকে তাতে খেতি কৰিব তাত যদি আমি অৰ্গেনিক বা জৈৱিক যদি আমি চাৰ্টিফিকেটখন দি দিব পাৰোঁ মাত্ৰ সৰু কেইখনমান ফৰ্মেট আমি ফিল আপ কৰিলে আমি তাত জৈৱিক আমি তাক আমাৰ সুবিধা আছে নিৰ্দিষ্ট ব্যৱস্থা আছে আমি জৈৱিক কৃষি প্ৰমাণ পত্ৰ দিব পাৰিম জৈৱিক বুলি হোৱাৰ লগে লগে আপোনাৰ যিটো পেকেট হ'ব তাৰ ওপৰত জৈৱিক যে টেগটো লাগি যাব আগতে এটা টেগ লাগি আছিলে GI এতিয়া জৈৱিক টেগো লাগিব জৈৱিক টেগ লগত তাৰ বজাৰ মূল্য লগে বাঢ়ি গ'ল ইতিমধ্যে 15% বেছি আমি দামটো পাই যাম তো গতিকে আমি তাত হয় জৈৱিক টেগ লগাম য'ত জৈৱিক কৰিবলৈ দিগদাৰ তাত GAP টেগ বুলি এটা আছে GAP টেগ আমি লগাই দিম তেনেকুৱা ধৰণৰ বেলেগ টেগ গুড এগ্ৰিকালচাৰ প্ৰেক্টিছ বা সহজ কৃষি পদ্ধতি সেইটো এটা টেগ হ'ব পাৰে কাৰণ আমাৰ মানুহে এতিয়া আমাৰ ওচৰৰ মানুহক চিনি পাব এতিয়া ধৰক জনজাতীয় আমাৰ যিমান কৃষক আছে তেওঁলোক জনজাতীয় কৃষকসকলে কেতিয়াও মানে কেমিকেল বা ৰাসায়নিক দ্ৰব্য নামাৰে আমি সেইটো বিশ্বাস কৰোঁ কিন্তু সেই বস্তুটো যেতিয়া আজি বেংগলোৰলৈ বা আজি বেলেগলৈ দিল্লীলৈ যেতিয়া মাৰ্কেট হিচাপে পেকেটত গুচি যাব তাততো আমি জনজাতীয় মানুহজন তাত বহি নাথাকে এখন মাৰ্কেটত গতিকে লেবেলে যি ক'ব সেইটোৱে সত্য গতিকে লেবেলত যদি GI থাকে
লেবেলত যদি অৰ্গেনিক থাকে, লেবেলত যদি সহজ কৃষি পদ্ধতি বুলি GAP টেগটো থাকে, সেই বজাৰত মানে ক্ৰেতাই নিৰ্ভৰ মনে অধিক দাম দি কিনি পেলাব। সেইকাৰণে আমি কোৱালিটি টেগটো আমি লগাবলৈ হ'লে এই আমাৰ মানুহখিনি সংগঠিত হ'ব লাগিব। তাৰপিছত অলপ আগতে কৈছোঁ যে এফিচিয়েণ্ট পোষ্ট ছাৰ্ভে হেণ্ডলিং। আপুনি মন কৰিব, প্ৰতি 100 কুইণ্টলত 15 কুইণ্টল আমাৰ লছ হৈ যায়। মানে চিঙোতে লছ হৈ যাব, নিওঁতে লছ হৈ যাব, গেলি যাব, পোকে খাব, বিৰাট লছ হৈ যায়। গতিকে কিন্তু যদি আমি যেতিয়া আমি শস্য চপোৱাৰ পিছত যিখিনি আমি কাৰ্য কৰিম ভালকে, তো এই কাৰ্য হ'লে মানে আমাৰ সেই বস্তুখিনি আমাৰ কেতিয়াও নষ্ট নহ'ব, আমি অধিক মূল্য পাম। যেনে মহৌৰ কথাটো কৈছোঁ, আদা যেতিয়া কেঁচা আদা বাহিৰলৈ যায়, যেনে তেনে মানে ভৰাই দিয়ে, শিলগুটি ভৰাই দিয়ে, কেঁচু মতা ভৰাই দিয়ে, মাটি বেছি ওজন হ'বৰ কাৰণে মাটি ভৰাই দিয়ে, গেলা আদা ভৰাই দিয়ে, গেজু আদা বুলি এটা আছে, মানে এটা বনৰীয়া আদা এটা আছে, সেইটো ভৰাই দিয়ে। তো তাত যেতিয়া দিল্লীত খুলি চাই, এইটোতো আমি দাম দিব নোৱাৰিম। শিলিগুৰিত আকৌ এইবিলাক উলিয়াই ধুৱে। তাৰ সলনি যদি অসমতেই আমি যদি যেতিয়া আলুবোৰ 50 কেজিত যায়, আদাবোৰ 50 কেজি ধুনীয়া চফাকৈ আদাখিনি আমি দিলোঁ, কোন ধৰণৰ তাত মাটি নাই, কোন ধৰণৰ তাত শিলগুটি নাই, কোন ধৰণৰ কেঁচু মতা নাই, কোন ধৰণৰ অন্য গেজু আদা নাই, বনৰীয়া আদা নাই, চিকচিকীয়া আদা বঢ়িয়াকৈ চফা কৰি যদি দিওঁ, সি ডাবুল দাম নাপালেও অন্ততঃ 25% বেছি দাম পাব, যিহেতু মানে প্ৰত্যেক চপৰা আদায় ধুনীয়া হ'ব। সেইটো কাৰণে আমাৰ বিশেষকৈ এই প্ৰচেছটো হেণ্ডলিং কৰি আমি প্ৰথমতে বেছি সংঘাতিত বা আমি এতিয়া জাম জেলি মাৰমালে বিভিন্ন জুচ সেইবোৰ প্ৰডাক্টলৈ নগৈ অকল আমি কেঁচা মালখিনিকে যদি ধুনীয়াকৈ পেকেজিং কৰি দিওঁ আৰু বঢ়িয়াকৈ টেগ চেগ লগাই দিওঁ, পেকেটিংটো ধুনীয়াকৈ কৰিব পাৰিলে আমাৰ প্ৰথম অৱস্থাত আমাৰ বঢ়িয়া হ'ব। ৰাইজে যেতিয়া বস্তু এটা কৰিলে, যেতিয়া আমি ধৰক LP স্কুলৰ পৰা হাইস্কুল গ'লোঁ, হাইস্কুলৰ পৰা কলেজ গ'লোঁ, কলেজৰ পৰা আমি বিশ্ববিদ্যালয় গ'লোঁ, ঠিক তেনেকৈ অলপ অলপকৈ আমি ওখ হৈ গৈ থাকিম আৰু ক্ৰমান্বয়ে আমি গোটেই ভাল ভাল বস্তুবিলাক পিছলৈ আৰু বনাব পাৰিম। তাৰপিছত প্ৰচেছিং এণ্ড ভেলু এডিশ্যনৰ কথাটো সেইটোৱে ক'লোঁ। প্ৰথম অৱস্থাত আমি কেঁচা বস্তুকে যদি ধুনীয়াকৈ ধুই মেলি তাক মানে গ্ৰেডিং কৰি তাক বঢ়িয়াকৈ ষ্ট'ৰেজ কৰি পেকেজিং কৰি দিব পাৰোঁ, সেইটোতে আমি ভাল দাম পাওঁ। যেতিয়া সেইটো হ'ল আস্তে আস্তে আমাৰ যেতিয়া প্ৰডাকশ্যন বাঢ়িব, তাৰপিছত গৈ পিনি প্ৰচেছিং বা আমি খাদ্য সংগঠন আমি কৰিম, জুচ উলিয়াম, তেল উলিয়াম, আপোনাৰ ধৰক বিভিন্ন সুগন্ধি বস্তু উলিয়াম, চব বস্তু আমি উলিয়াব পাৰিম। তাৰপিছত আহে ষ্টেজিং মাৰ্কেটিং। মানে এই ৰণনীতি আমি তৈয়াৰ কৰিবলৈ মাৰ্কেটিঙত সেইটোৱে কথা যে মাৰ্কেটিঙত আপুনি মন কৰিব যে মেইন বস্তুটো হ'ল আপোনাৰ গুণাগুণ। যদি গুণাগুণটো মেইনটেইন কৰোঁ, আপোনালোকে মন কৰিব পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে গুণাগুণ আটাইতকৈ চিনি পোৱা যন্ত্ৰটো আপোনালোকে গম পায়নে? কোনটো যন্ত্ৰ? সেইটো হ'ল মানুহৰ জিভা। মানুহে যদি এবাৰ টেষ্টটো পাই যায়, সি আকৌ সেই ব্ৰেণ্ডটোকে বিচাৰি যাব, সেইটোকেই বিচাৰি যাব মাৰ্কেটত। গতিকে আমি অংকটো এনেকুৱাকৈ কৰিব লাগিব যে য'ত যি লাগে, আজি আপুনি মন কৰিব কভিডৰ সময়ত ঠেলাৱালাবিলাকে মানে শাক পাচলি ঘৰে ঘৰে দিওঁতে ডাইৰেক্ট মাৰ্কেটিং বুলি যিটো কয়, ডোৰ টু ডোৰ ডেলিভাৰী, আপুনি চাওক সেইটো সময়ত তেওঁলোকে কোটিপতি হৈ। এতিয়া যদি আমাৰ FPO বিলাকে ঠিক তেনেকৈ যদি ব্ৰেণ্ড কৰি এটা পৰিয়ালত, চহৰৰ এটা পৰিয়াল বা যিকোনো পৰিয়ালতে আপুনি মন কৰিব য'ত আপোনাৰ 4জনীয়া পৰিয়াল থাকে বা 5জনীয়া, এসপ্তাহত 7.5 কেজি তেওঁলোকক শাক পাচলি লাগে। সেইটো যদি এটা হিচাপ কৰি পিনে বোলে 7.5 কেজি শাক পাচলিত তাত বিভিন্ন ধৰণৰ শাক পাচলি যেন মিহলাই পিনে পেকেটিং কৰি পিনে ডোৰ ডেলিভাৰী কৰি দিয়ে, সেইটো তেওঁলোকে ধুনীয়াকৈ এইটো বঢ়িয়াকৈ এইটো মাৰ্কেটিংটো হ'ব। তাৰপৰা আজিকালি অনলাইন আহি গৈছে। অনলাইনত জৈৱিক যিবিলাক আমাৰ মানে ধৰক শাক পাচলি অনলাইনত বুকিং কৰিব ৰাইজে, এইটো ডোৰ ডেলিভাৰী হৈ যাব। অংকবোৰ তেনেকুৱা। আৰু তাৰ উপৰিতো হোলচেল মাৰ্কেট আছেই, ৰিটেইলিঙো কৰিব পাৰে। গতিকে হোলচেল, ৰিটেইলিং, ডোৰ ডেলিভাৰী, অনলাইন মাৰ্কেটিং আৰু ইভিন ৰিটেইল যিবোৰ মানে অল ইণ্ডিয়া যিবোৰ মানে ৰিটেইলাৰ্ছ আছে, ৰিটেইল চেইন আছে, তেওঁলোকৰ লিংক কৰিব পৰা যাব। মন কৰিছেনে কথাটো? গতিকে আমাৰ কথাটো হ'ল কি যে আমাৰ ভৱিষ্যত উজ্জ্বল। আমাৰ অলৰেডি 4 লাখ 7 লাখ কৃষক সংগঠিত হৈছে আৰু আমাৰ অলপ কৃষক বাকী আছে। বাকী 75% বা 75% কৃষকক আমি সংগঠিত কৰিম। উদ্দেশ্য বজাৰ দখল কৰা, এগ্ৰি বিজনেছ, কৃষি বাণিজ্য কৰা। কৃষি বাণিজ্য কৰিবৰ কাৰণে মাৰ্কেট যিটো ছিগনেল তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ শস্য আপুনি চিলেক্ট কৰিম। আৰু শস্য যেতিয়া চিলেক্ট কৰিম, পৰিমাণ, গুণাগুণ আৰু নিয়মীয়া যোগান, এই 3টাৰ ওপৰত আমি গুৰুত্ব দিম। আমি কেঁচা উৎপাদিত সামগ্ৰী আৰু সংসাধিত 2টাই আমি গুৰুত্ব দিম। এইখিনিকে কৈ নেক্সট শ্লাইডটো দিব লাগে, ইয়াৰ পিছৰ শ্লাইডটো। আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ। এতিয়া আমাৰ আলোচনা আমাৰ দেৱজিৎ ডাঙৰীয়াই কেনেকৈ কৰে এতিয়া। এইটো আমাৰ
6:30 বজাৰ পৰা 7:30 লৈকে আছিলে মোৰ ঘড়ীত 7:31 মই কিন্তু এবাৰ ঘড়ী চোৱা নাই দেৱজিৎ ডাঙৰীয়া ধন্যবাদ স্যাৰ ধন্যবাদ হয় আপোনাক আমি সম্পূৰ্ণ 1 ঘণ্টা সময় ইয়াত উপস্থিত থাকিলো আমি আসলে 1 ঘণ্টাত আমি শেষেই কৰো প্ৰগ্ৰামটো তথাপিও স্যাৰ আপোনাৰ অনুপ্ৰেৰণামূলক মানে কথাখিনি সঁচাই খুব মানে ইন্টাৰেষ্টিং হৈছে তো আমাৰ কৃষক বন্ধুসকল আছে তেওঁলোকৰ পৰা কিবা প্ৰশ্ন আছে নেকি ছাৰলৈ এই মুহূৰ্তত কোনোবা যদি প্ৰশ্ন কৰিব খোজে হয় আমি খুব বেছি সময় হয় কওক হয় হয় তামাং ডাঙৰীয়া নমস্তে নমস্তে তামাং ডাঙৰীয়া কওক হয় স্যার মোৰ নাম জগত তামাং মই তিনচুকীয়া ডিস্ট্ৰিক্টৰ কৈছো তিনচুকীয়া মাৰ্ঘেৰিটা তিনচুকীয়া খুব ভাল খুব ভাল হয় হয় কওক স্যার আপোনাৰ কথা শুনি স্যার ইমানেই ভাল লাগিলে স্যার ময়ো স্যার এটা এফপিসি ৰ লগত জড়িত হৈ আছো আমাৰ এফপিসিৰ নাম স্যার পাটকাই গ্ৰীণ পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী সুন্দৰ অতি সুন্দৰ আপুনি কোৱা নিচিনা স্যার আমি কামকেইটা কৰি গৈ আছো এতিয়ালৈকে বৰ্তমান খুব ভাল আমি 2023 চনত কৈছিলো স্যার খুলিছিলো এফপিসি বৰ্তমান স্যার 2025 পাই গ'ল আমি বহুতখিনি কাম কৰি আছো আপুনি কোৱা মতে লাহে লাহে কৰি গৈ আছো কিন্তু স্যার আপুনি ইমান ধুনীয়াকে ক'লে স্যার আজি এফপিসি ফালৰ পৰা মই অকল আপোনাৰ কথাখিনি শুনিলো মই ভাবিছিলো মানে আমাৰ গোটেই এফপিসি যদি শুনিলেহেঁতেন বহুত ভাল লাগিলেহেঁতেন থেংক ইউ বহুত ভাল লাগিলে মোক কেলেকি আপুনি ইমান ধুনীয়াকে বুজাই দিলে মানে এফপিসি কথাকেইটা মই মানে বহুত ভাল পাইছো স্যার আৰু মই এইটো ৰেকৰ্ডিং পালে মই আমাৰ গোটেইখিনি এফপিসি শুনাম হয় হয় এইটো আমাৰ দেৱজিৎ ডাঙৰীয়াই ইতিমধ্যে হয়তো কাৰিকৰী দিশটো তেওঁ চাব গতিকে এই আমাৰ এনেকুৱা ধৰণৰ যিখিনি ধৰক আজি যাক আমি ঢুকি পোৱা নাই বা বিভিন্ন কাৰণত সাপোজ আজি তেওঁলোকে আহিব পৰা নাই এখন প্লেটফৰ্মলৈ যদি আমাৰ ৰেকৰ্ডেড ভাৰ্চনবিলাক যদি আমি দিব পাৰো সেইটো বেয়া নহয় মানে এইটো অৱশ্যে খেতিয়লৰ যিটো পলিচি মতে গম পাব যে এইটো একচুৱেলি তেনেকে দিয়ে নে নিদিয়ে কিন্তু এটা কথা ঠিক যে আমাৰ ফোন নম্বৰ সদায় মানে মুকলি হৈ আছে এতিয়া তামাং ডাঙৰীয়াক বিশেষ আপোনালোকে পিছত যোগাযোগ কৰিবলৈ মোৰ ফোন নম্বৰটো লিখি ল'ব পাৰে 60021 হয় হয় 60021 60021 440 440 60 থ্যাংক ইউ স্যার আচ্ছা মোৰ অৰিজিনেল ঘৰ মৰাণতে হয় গতিকে মৰাণ আৰু মাৰ্ঘেৰিটা একেবাৰে ওচৰতে একো চিন্তা কৰিবলগীয়া নাই গতিকে আপোনালোকে এটা খালি গুৰুত্ব দিয়ক যে আজি তামাং ডাঙৰীয়াৰ যিটো আপোনাৰ মানে এফপিঅ এইটো অলৰেডি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছেনে পঞ্জীকৰণ হৈছেনে হৈছে স্যার খুব সুন্দৰ তো আপোনালোকে 2000 কেতিয়া কৰিলে 2000 কোন চনৰ আৰম্ভ কৰিলে 2023 বছৰ 23তকৈ 2 বছৰ হৈছে এতিয়া আপোনালোকৰ একচুৱেলি মেম্বাৰ ফাৰ্মাৰ কিমান হৈছে বাৰু 325 স্যার 325 নহয় আৰু আপোনালোকে যিটো আমাৰ ধৰক শ্বেয়াৰ মানি সেইটো কিমান টকাত আপোনালোকে লৈছে তেওঁলোকৰ পৰা 2000 স্যার 2000 টাকা বঢ়িয়া তো এতিয়া তেওঁলোকে এই 3 কিমান হৈছে 300 কিমান জন হ'ল আমাৰ 325 জন হ'ল স্যার 325 325 জনে 2000 কে দিছে নে হয় স্যার বৰ ভাল কথা তো এতিয়া আপোনালোকে আমি এফপিসি ফালৰ পৰা স্যার আমি কম্বাইন হাৰভেস্টাৰ আনিবলৈ সক্ষম হলো স্যার বঢ়িয়া কংগ্ৰেচুলেশ্যন আপোনাক অভিনন্দন জ্ঞাপন কৰিছো গতিকে আমি সেইটোৱে কৈছো যে অকলেতো নোৱাৰিলেহেঁতেন আমি যোৱা বছৰ আনিছিলো স্যার যোৱা বছৰ আমি 4,70,000 ইনকাম কৰিছিলো স্যার কিমান সুন্দৰ গতিকে এইটো এটা নিদৰ্শন হ'ল আৰু আমিও ধন্যবাদ দিছো আজি খেতিৱালাক আৰু বিশেষকৈ আমাৰ দেৱজিৎ ডাঙৰীয়াক যে আপোনালোকৰ নিচিনা উদীয়মান যিবিলাক যুৱক আছে এতিয়া আপোনালোকে আমাৰ ভৱিষ্যতৰ মানে আশা গতিকে আপোনালোকে সুন্দৰকৈ কৰক আৰু 2000 টকা মানে খুব সুন্দৰ হৈছে 2000 টকাকে আপোনালোকে গোটাইছে আৰু ক্ৰমান্বয়ে এতিয়া ধৰক মই এনে কথা এটা কৈছো ধৰক এতিয়া আপোনাৰ আপোনালোকেতো শ্বেয়াৰ কনচেপ্টটো জানেই এতিয়া গতিকে সেইটো হিচাপত এইটো গোটেই বস্তুটো এটা শ্বেয়াৰত আছে ক্ৰমান্বয়ে আৰু গোটেই বস্তুটো খুব এটা একদম মানে এটা খুব কি বুলি ক'ম মই এতিয়া খুব চকচকীয়া বস্তু স্বচ্ছতা আছে ইয়াত খালি এটা কথা আপোনালোকে মন কৰিব যে আপোনালোকৰ যিখিনি লিডত আছে সাপোজ আজি আপুনি ডাইৰেক্টৰ ইন দ্য বৰ্ড নেকি আপুনি ডাইৰেক্টৰ নেকি হয় স্যার মই ডাইৰেক্টৰ স্যার ওকে সো আপুনি বৰ্ডত ডাইৰেক্টৰ হিচাপে আছে আপোনাৰ লগত আৰু 5 জন আছে টোটাল 5 জন ডাইৰেক্টৰ 5 জন আছে হয় স্যার আৰু 5 জন প্ৰমোটাৰ আছে হয় স্যার আৰু এজন সিইও আছে হয় স্যার ওকে এতিয়া আপোনালোকৰ দায়িত্ব যিহেতু আপোনালোকে অকণ প্ৰগ্ৰেছিভ তো আপোনালোকে কি ক'ব এই 325 জন মানুহে আপোনালোকলৈ চাই আছে ওকে গতিকে আপোনালোকে মানে যিমানে বিজনেছটো আগুৱাই গৈ থাকিব তাৰে ডিভিডেণ্ডটো তেওঁলোকেও পাব হয় নহয়
তো গতিকে এইটোত গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে অলপ কষ্ট কৰি হ'লেও মানে যেতিয়াই আপোনালোকে ধৰক আপোনালোকৰ দায়িত্বত থাকিব যিমান পাৰে এগ্ৰি বিজনেছটো বঢ়াই যাওক। আৰু আমি ক'লোৱে আপোনালোকৰ যিটো মুখ্য কমোডিটি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটো আপুনি কিহত কৰিছে? আপোনাৰ কোনটো খেতি বা কোনটো শস্যত আপোনাৰ ৰেজিষ্টাৰ হৈছে? স্যাৰ আমাৰ একচুয়ালি মিলেট হয় স্যাৰ। মিলেটত পৰিছে। মিলেটৰ ওপৰত হয়। হয় বৰ তাৰপিছত ভাল। আমাৰ মিলেটৰ ভিতৰতে স্যাৰ মাষ্টাৰ্ড পৰিছে, অ মাছৰুম আছে, তাৰপিছত ধানৰ ওপৰত আছে, হয় হয় আৰু এইকেইটা আছে স্যাৰ, 5টা মান আছে স্যাৰ। হয় হয় আপোনালোকে এইটো চাব যে আপোনাৰ যদিও মিলেট যদিও দিছে হা আপোনালোকে কিন্তু হয় এপিচি হিচাপে চব কৰিব পাৰে। কাইলৈ পৰহি যদি স্যাৰ কৰি আছো স্যাৰ, কৰি আছো যদি আপুনি বোলে ছাগলী পুহিছে কোনোবাই কোনো আপত্তি নাই। ধৰিবছে না কৰি কথাটো? আছো স্যাৰ, কৰি একদম আছো। বস্তু একদম খোলা মানে এইটো হা সেইটো সুবিধা। আজি স্যাৰ আপুনি যিমানকে ক'লে না মই সব বুজি গলো স্যাৰ। আৰু হয় এটা হয় কথা হয় স্যাৰ, অতি ভাল কথা স্যাৰ, আমাৰ এফপিচিয়ে স্যাৰ অ মাৰ্ঘেটা কোয়েল ইণ্ডিয়াৰ পৰা CRS এর ফান্ড এটা পালো, খুব ভাল। মিনিমাম আপোনাৰ 85 লাখৰ। কংগ্ৰেছুলেশ্যন, অভিনন্দন অভিনন্দন। থেংক ইউ স্যার। গোটেই এগ্রিকালচার কি বলে মেচিনারি বস্তু পালো স্যার আমি। হয় আপোনাৰ খুব ভাল। আপুনি যেনেকৈ ক'লে সেইটো বস্তু মানে তাৰমানে গোটেইখিনি কেলে মই কৈছো তামাং চাহাব, মই এইকাৰণে কৈছো যে বৰ্তমান য'ত সংগঠিত হৈ থকা কৃষককহে চৰকাৰী হওক বেচৰকাৰী হওক কোম্পানী হওক হয় সকলোৱে সংগঠিত খণ্ডতহে এতিয়া হেল্পটো কৰিব। এইটো হয় স্যাৰ প্ৰমাণ। আপোনালোকৰ এই হয়। এপিচিৰ নাম কি ক'লে? পাটকাই গ্ৰীণ স্যাৰ। পাটকাই গ্ৰীণ। এতিয়া পাটকাই হয় গ্ৰীণ বস্তু যিহেতু সংগঠিত হৈ আছে তাত কোল ইণ্ডিয়া লিমিটেডে তেওঁলোকক সহায় কৰিবলৈ সুবিধা পালে। হয় স্যাৰ আপোনালোকে এটা কামটো কৰিবলৈ সুবিধা পাব। তেওঁলোকে পইচাটো দিছে যেতিয়া আপোনালোকে যেতিয়া এটা হয় সুন্দৰকে পইচাটো যেতিয়া তাৰ বিনিময়ত যেতিয়া আপোনালোকে ৱৰ্ক ৰিপৰ্টটো দিব হা কমপ্লিশ্যন প্ৰজেক্ট হয় ৰিপৰ্ট দিব তাৰপিছত আৰু দিব হয় তেওঁলোকে। আৰু সেইটো হয় যেতিয়া তোমাৰ কত শত শত কোম্পানী আছে তেওঁলোকেও আগবাঢ়ি আহিব। তেনেকেই গোটেই হয় বস্তু আজি 325 হৈছে। যেতিয়া তেওঁলোকে দেখিব যে ইয়াত থাকিলে আমাৰ লাভ হ'ব আৰু মানুহ আহিব। আপোনালোক কাইলৈ পৰখিলে 500 মানুহ হ'ব, তাৰ পৰা 700 মানুহ হ'ব, তাৰ পৰা 1000 হ'ব, হয় 1500 হ'ব, ইমান বাঢ়ি বাঢ়ি গৈ থাকিব। হয় স্যাৰ। আপোনাক অভিনন্দন জ্ঞাপন কৰিলে আপোনাক ফোন কৰিব। আৰু কিবা যদি কেতিয়াবা দৰকাৰ হয় আমাৰ ফোন এনি টাইম খোলা থাকে। গতিকে আপোনালোকে হয় যেতিয়া দিহা পৰামৰ্শ লাগে আমি ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। হ'ব স্যাৰ, থেংক ইউ হয় স্যাৰ। হয় হয়। আৰু কোনোবাই কিবা ক'ব খুজিব দেৱজিৎ ডাঙৰীয়া আৰু কোনোবাই ক'ব নেকি? হয় কোনোবা যদি কয় কাৰোবাৰ আছেনে? ধন্যবাদ ডক্টৰ শৰৎ শইকীয়া ডাঙৰীয়া। মই ইৰশ্বাদ আলী কৈছো শিৱসাগৰৰ পৰা। নিশ্চয় আৰু পাইছে। ইৰশ্বাদ ডাঙৰীয়া বহি আছে। খুব ভাল কথা, খুব ভাল কথা। হয় ভাল লাগিলে আপুনি যিটো কথা কৈছে, মই একদম মানে আটাইতকৈ ভাল লাগিছে। এতিয়া আমাৰতো নিবনুৱা যুৱক যুৱতী ধেৰ আছে, এফপিচি একজেক্টলি সকলে হওক বা অন্যান্য হওক। এই হয় যে ডোৰ ডেলিভাৰী শাক পাচলিটো এইটো হয় খুব চলিব কিন্তু দেই, যোন জেগাতে বিৰাট নহওক, চলিব, বিৰাট চলিব। নগৰত হওক মহানগৰত হওক, কিন্তু ডাইনেমিকলি মানুহখিনিয়ে কৰিব লাগিব। যেনেকে লাগিব আজি লাগিব ভাল লাগিছে যেনেকে পাটকাই গ্ৰীণ হয় এফপিচি, পাটকাই হয় গ্ৰীণৰ নিচিনা এফপিচি সকলে তেওঁলোকে তিনচুকীয়া মাৰ্ঘেৰিটা এইবিলাক ধুনীয়াকে সাঙুৰি ল'ব পাৰে। ঠিক তেনেকে একজেক্টলি আপুনি কোৱাৰ দৰে যেনেকে এইখিনি জৈৱিক হ'ব লাগিব। কাৰণ আজিকালি জৈৱিক খেতিটো ইমান টান নহয়, প্ৰায়বিলাক কম বেছি পৰিমাণে কৃষকে জানে। নেজানিলেতো একজেক্টলি আপোনালোক আছেই ন, আমাৰ হয় হয় ইউনিভাৰ্চিটি আছে, কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে। কিন্তু অ আমাৰ অসুবিধা হয় কি, বাস্তৱ জীৱনত মই যিটো দেখি আহিলো মোৰ চাকৰি জীৱনত, আমাৰ হয় হয় কৃষকসকলে কৃষি বিষয়া হওক, কৃষি বিশ্ববিদ্যালয় হওক বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বিলাকলে হওক, হয় মানে ক'লে এইটো মোক সমালোচনা কৰিব, 70% কৃষকে যাবলৈ সংকোচ কৰে। হয় হয় সেই ঠিক কথা কৈছে। সংকোচটো আঁতৰিব লাগিব। অথচ সকলোৱে দুৱাৰ মুকলি কৰি থৈ দিয়ে যে আপুনি আহক, আপোনাৰ সন্মানে আমি বহুৱাই লৈতো সুন্দৰভাৱে তেওঁলোকক কয়, কিন্তু নেযায়। আগবাঢ়ি যাব লাগিব। আমাৰ মানে এইটো বৰ্তমানৰ আপুনি ক্ষেত্ৰত একদম এছত ডাঙৰীয়া আপুনি একদম মোৰ মনৰ কথা কৈছে। কিন্তু এতিয়া আমাৰ ধৰক বিশেষকৈ খেতিৱালা আৰু এনেকুৱা ধৰণৰ যিবিলাক প্লেটফৰ্ম আজি দেৱজিৎ ডাঙৰীয়াহঁতে যিটো লৈছে, তাৰমানে আজিকালি কি হৈছে মানে মানুহৰ হাতে হাতে মোবাইল। গতিকে মানে কানেক্টিভিটিটো একদম পুৰা 100% বাঢ়ি গৈছে। আমাৰ 27 লাখ কৃষকৰ ভিতৰত মই ভাবো 27 লাখ মোবাইল কৃষকৰ হাততে মানে আপোনাৰ ধৰক মোবাইল আছে। যদি আমি আজি অনলাইন প্লেটফৰ্ম আৰু তথ্য প্ৰযুক্তি এনেকুৱা ধৰণৰ যিবোৰ প্লেটফৰ্ম যদি আমি লওঁ, আমি ভাবো খুব সোনকালেই প্ৰেক্টিকেলি কৰক নকৰক পিছৰ কথা, কিন্তু অন্ততঃ আমাৰ যিটো মেছেজ কিন্তু আমাৰ 27 লাখ কৃষকক আমি পਹੁঁচাই দিব পাৰিম। খালি এতিয়া আমাৰ হয় হয় প্ৰতি মঙলবাৰে এইটো যিটো হৈ থাকিব। গতিকে এনেকুৱা ধৰক আজি মই ক'লো, কাইলৈ আপুনি ক'লে, পৰখিলে বেলেগ এজনে ক'লে, কওঁতে কিন্তু প্ৰত্যেক দিনাই আমি ভাবো প্ৰত্যেক দিনাই এই যে কৃষক আৰু কৃষি ব্যৱস্থাটো সংগঠিত কৰিব লাগে, তাৰ কিন্তু এটা স্পেচিয়েল মেছেজ এটা যিটো হেছটেগ মানে আজি হেছটেগত মানে এটা হেছটেগ টাইপৰ বস্তু এটা আমাৰ চলাব লাগে হা, যে প্ৰত্যেকৰ মনত যাতে সেইটো ভাৱ থাকে যে আমি সংগঠিত হ'ব লাগে, আমি সংগঠিত হওঁ। এই বস্তুটো হওঁতে আজি চাওক আপোনালোকৰ দিনৰ পৰাই
2017 আমি মই সেই প্ৰথম মিটিঙতে মই আছো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট মোমাই তামুলী যিটো মানে হেৰি প্ৰেক্ষাগৃহ আছিলে তাত আমি 9টা প্ৰথম ৰেজিষ্টাৰ কৰিছো হা আমাৰ MIDS MIDSৰ আণ্ডাৰত সেই স্কিমখনৰ আণ্ডাৰত মিছন ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ হৰ্টিকালচাৰ সেইখনৰ আণ্ডাৰত মাত্ৰ 9টা প্ৰথম APC 9টা APC মাত্ৰ হৈছে 2017 চনত 2025 চনত 756টা হ'ল মই কালি ডাটাটো আনিছো 756 গতিকে আজি ধৰক লাগিব সময় কাৰণ এইটো আমাৰ কেলে ইমান শ্ল' হৈছে এইটো কথা নহয় ব্ৰিটিছে যেতিয়া ইয়াত মানে হেৰি আনিলে চাহ শিল্প আনোতে ষ্টেবিলাইজ হওঁতে 200 বছৰ লাগিলে আমাৰ মানুহখিনি কৃষি ব্যৱসায় কৰা নাছিলে না ইমান দিনে গতিকে কৃষি ব্যৱসায় সংগঠিত হ'ব লাগে এইবিলাক কথা ভাবোতে মিলতে অলপ সময় গৈছে গতিকে 17 বা 18 19 20 21 22 23 24 25 8 বছৰ হৈছেহে চাহৰ কাৰণে 200 বছৰ লাগিলে আমি 8 বছৰটো আমি 25% কৃষকক সংগঠিত কৰি পেলালো 8 বছৰ যদি কৰি পেলালো তেতিয়া 2047 চনলৈতো আৰু টাইম আছে তেতিয়ালৈকে আমি 100% কৃষক আমাৰ হৈ যাব প্ৰধানমন্ত্ৰী সেইটো কথাই কৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইটো কথাই কৈছে এটা দিন আহিব যে প্ৰত্যেকজন কৃষকে কোনোবা এটা FPO বা APC আণ্ডাৰত থাকিব প্ৰত্যেকজনে সংগঠিত জেগাত থাকিব আৰু প্ৰত্যেক ইঞ্চি মাটি হয় অৰ্গেনিক চাৰ্টিফাইড হ'ব নহয় GAP চাৰ্টিফাইড হ'ব নহয় নেচেল ফাৰ্মিং চাৰ্টিফাইড হ'ব মন কৰিছে না এৰছাদ ডাঙৰীয়া হয় আৰু এইটো যিটো খেতিয়লাই যিটো প্ৰচেষ্টা লৈছে শলাগ ল'বলগীয়া কিন্তু শলাগ ল'বলগীয়া আৰু কিন্তু কথাটো হৈছে কি তেখেতসকলে অকমান এই বস্তুটো প্ৰচাৰটোত বা পাব্লিচিটিটোত গুৰুত্ব দিব লাগিব এই কাৰণেই যে মই আজি দিনৰ 10টা বজাতহে গম পাওঁ খেতিয়লাৰ গোটেই কথাটো মই ছাবস্ক্ৰাইব কৰি লৈছো কিন্তু কথাটো হৈছে কি আমিও চেষ্টা কৰিম বস্তুটো স্প্ৰেড কৰিবৰ কাৰণে গোটেই মানুহখিনি হাতত পৰিবৰ কাৰণে আমাৰ হাততো এতিয়াওতো 2-3 হাজাৰ কৃষক আছে ন কৃষকসকলে আপুনিতো ডাঙৰ ৰোল প্লে কৰিব পাৰিব আপোনাৰ কথা সুকীয়া আপুনি এটা ডাঙৰ নেতৃত্ব প্ৰদান কৰিবই লাগিব আপুনি নাই নিশ্চয় দিব লাগিব কৃষকসকলক এইখিনি মানে এই মেছেজটো খেতিয়লাৰ মেছেজটো বা আপোনাৰ এইটো মোৰ ভাল লাগি আছে যে এই বস্তুবিলাক ইউটিউবত তেখেতসকলে আপলোড কৰি আছে আৰু আশা কৰো আপোনাৰ আজি এই বস্তুটো তেখেতসকলে যেন ইউটিউবত আপলোড কৰে তেতিয়া আমি এই ইউটিউবৰ চেনেল বিলাক আমাৰ কৃষকসকলে ফৰৱাৰ্ড কৰি দি তেওঁলোকক মানে লাইক ছাবস্ক্ৰাইব কৰি দিয়াত আমাৰ সুবিধা হ'ব ধন্যবাদ ডক্টৰ শৰৎ শইকীয়া ডাঙৰীয়া অশেষ ধন্যবাদ খেতিয়লাকো ধন্যবাদ থেংক ইউ হয় দেৱজিৎ ডাঙৰীয়া আৰু কোনোবাই কিবা ক'ব খুজিব নেকি স্যার গুড ইভিনিং হেল্ল' গুড ইভিনিং স্যার গুড ইভিনিং সেনা ডাঙৰীয়া কওক হয় স্যার মই এটা বস্তু ক'ব বিচাৰো হয় যেনেকে আমাৰ অসমত বহুতখিনি মাটি হয় এনে পৰি আছে বেৰেন লেণ্ড হয় সেইটো এই বস্তুবোৰ যদি আমি থ্ৰু ডিজিটেল মাৰ্কেটিং বা নেটৱৰ্ক মাৰ্কেটিং দি আমি আগুৱাই যাব পাৰো বহুতখিনি মাটি আমি এগ্ৰিকালচাৰ কাৰণে পাই যাম বিকজ আমাৰ অসমত বহুতখিনি এগ্ৰিকালচাৰ মানুহ মানে ডিজিটেলি এডভান্স হোৱা নাই মই যিমানখিনি ভাবো ওকে চ' সেইটোৱে ভাবো যে সব বস্তু যদি থ্ৰু ডিজিটেল মাৰ্কেটিং বা নেটৱৰ্ক মাৰ্কেটিং আমি আগুৱাই লৈ যাব পাৰো চ' বহুতখিনি বস্তু আমি ৰিকভাৰ ইভেন ইকনমি অলপ আগুৱাব পাৰো সেইটো আপুনি কি কয় স্যাৰ একদম সুন্দৰ তাৰমানে কথাটো হ'ল কি যে আমাৰ যিবোৰ কৃষিৰ উপযোগী মাটি মানে সেইবোৰ আমাৰ পেলাই থব নালাগে এতিয়া পেলাই কি গান থয় এতিয়া কৃষকজনৰ সাপোজ মাটি আছে কিন্তু তেওঁৰ হৈছে পেলাই এই কাৰণে থৈছে যে তেওঁৰ মানে সেইখিনি কৃষিভূমিক মানে তাক এটা মানে খেতি কৰিবৰ কাৰণে তেওঁৰ হয়তো এনেকুৱা এটা হৈছে তেওঁৰ সামৰ্থ্য নাই বা তেওঁক ইমান প্ৰয়োজন হোৱা নাই কিন্তু খেতি মাটিখিনি আছে কিন্তু এতিয়া কথাবোৰ এনেকুৱাকে হৈছে কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে আমাৰ যদি সাপোজ FPC বা এনেকুৱা ধৰণৰ কিছুমান আগ্ৰহৰ কিছুমান সৰু গ্ৰুপ হ'ব পাৰে তেওঁলোকে যদি সেই তেনেকুৱা মালিকৰ লগত যদি এটা বুজা পৰা আহে যিটো আমাৰ শ্বেয়াৰ ক্ৰপিঙৰ যিটো বস্তু মানে ধান খেতিৰ ক্ষেত্ৰত যিটো শ্বেয়াৰ ক্ৰপিং বা আমাৰ এইটো কি বুলি কয় এটা যে হেৰি লোৱা বুলি কয় যে এটা বন্ধক নহয় এইটো কি বুলি কয় আধি চিষ্টেম তো সাধাৰণতে বাম খেতিৰ ক্ষেত্ৰত আধি লোৱা চিষ্টেমটো কম আছে কিন্তু দ মাটিৰ ক্ষেত্ৰত ধান খেতিৰ ক্ষেত্ৰত আধি লৈ পিনে কৰা চিষ্টেমটো আছে এটা দিন আহিব কাৰণ কেলে সেই এটা সময় আছিল যে ধান খেতিৰ কাৰণে ধান খেতিতহে অধিক মনোনিৱেশ আছিলে আমাৰ অসমৰ ৰাইজৰ আৰু কেতিয়াবা এনেকুৱা এটা হৈছিলে বহুতে আমাৰ ককাহঁতৰ দিনত আমি গম পাওঁ যে বাম মাটি মানে বিক্ৰী কৰি দি কম দামত বা সা সলনি কৰি মানে ধান খেতিৰ মাটি বেছিকে মানে যুগতাইছিলে আগৰ দিনৰ মানুহে
গতিকে আৰু বাম খেতি যথেষ্ট অকমান কষ্টও হয় গতিকে বাম খেতিৰ ক্ষেত্ৰত মানে সিমানটা আগতে যিহেতু ব্যৱসায়িক কেন্দ্ৰিক নাছিলে কথাবোৰ সেইকাৰণে বাম খেতিৰ প্ৰতি এনেকুৱা শ্বেয়াৰ ক্ৰপিঙৰ চিষ্টেমটো নাছিলে কিন্তু আজি ডেটত আপোনালোকে যদি আমি চাওঁ আমি দ মাটি যিবিলাক আমি ধৰক মানে ধৰক মিডিয়াম ল'লেণ্ড আপলেণ্ড আৰু যিবিলাক আমাৰ ধৰক হোমষ্টিড লেণ্ড তো এনেকুৱা বেলেগ বেলেগ ধৰণৰ যিবোৰ মাটিৰ ক্লাছিফিকেশ্যন আছে কোনখিনি মাটিৰ কাৰণে কেনেকুৱা ধৰণৰ শস্য আমাৰ সুবিধা হ'ব এই গোটেই মেপিংটো আমি ইতিমধ্যে আছেই সেইবিলাক সুবিধা ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ তেনেকুৱা মেপিং হৈ আছে লেণ্ড চুইটেবিলিটি মেপিংবিলাক আছেই গতিকে এইটো এতিয়া যিখন ডিষ্ট্ৰিক্টত কাৰণ গোটেই তথ্য ইতিমধ্যে আছে চৰকাৰ হাতত আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ হাতত আছে কৃষি বিজ্ঞান কেন্দ্ৰৰ হাতত আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট সকলো হাতত তথ্যবোৰ আছে খালি এতিয়া কৃষকে মাৰ বান্ধি ওলাই আহিলে হ'ল যাক যিটো স্পেচিফিক যদি যিটো প্ৰশ্ন বা তেওঁলোকে যেনেকৈ আগবাঢ়িব খুজিছে তেওঁলোকৰ অভিভাৱক সংস্থাৰ অভাৱ নাই আজিকালি এৰিয়াত তেওঁলোকে আমি এইটো কৰিব খুজিছো বুলি ক'লেই হ'ল আৰু মেইন ফাৰ্মাৰ্ছবোৰে চাগে প্লেটফৰ্মটো পোৱা নাই ছাৰ ভালকে যিমানখিনি মই বুজো ছাৰ নাই এতিয়া এনেকুৱা এটা হৈছে কৃষকে এতিয়া এনে কোৱা নিচিনা কৃষকে বহুতে আজি এৰছাদ ডাঙৰীয়াই যেনেকে ক'লে বহুত কৃষকে গমেই নাপায় যে তেওঁলোকৰ কাৰণে কিমানখিনি আঁচনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইতিমধ্যে প্ৰৱৰ্তন কৰিছে হয় বা তেওঁলোকৰ কাৰণে ডিষ্ট্ৰিক্টত মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ কিমানখিনি আঁচনি আছে আঁচনিবিলাক সুন্দৰকে এইটো নিয়মে আছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত গোটেই আঁচনিবোৰ লিখাই থাকে এখন ফলত থাকে কিন্তু কৃষকৰ কথাটো এনেকুৱা এটা হ'ল যে কৃষকে ইমান কষ্ট কৰি কৃষি কৰে ইমান কষ্ট মানে বিভিন্ন কষ্ট তেওঁলোকৰ সেইকাৰণে বেলেগকে আকৌ তেওঁলোকে ওলাই আহিব নোখোজে ওলাই আহিব সময়ো নাই তেওঁলোকৰ ইটোৰ পিছত সিটো খেতি কৰি থাকে গতিকে আমি তেওঁলোকক ডিজিটেলি আমি চাৰিওফালে থাকিব আমি তেওঁলোকক যেনেকৈ মানে নন ডিজিটেলি বিভিন্ন প্লেটফৰ্মৰ যোগেদি তেওঁলোকক আমি ফাৰ্ষ্ট কথাটো হ'ল কি ইনফৰমেশ্যনটো খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো যাতে আমি যেনে তেনে দিব পাৰোঁ ইনফৰমেশ্যন পাই যোৱাৰ পিছত আস্তে আস্তে আমি কৈছোৱেই যে এই বছৰটোৰ ভিতৰতে গোটেইখিনি মানুহ সংগঠিত নহ'ব প্ৰথম আপোনাৰ ধৰক আজি 7.5 লাখ মানুহ সংগঠিত কৰোঁতে আজি আমাৰ 8 বছৰ লাগিলে গতিকে আমি ক্ৰমান্বয়ে কিন্তু পিছত আপুনি চাব পানী গৰম হ'বৰ কাৰণে অলপ বেছিকে সময় লাগে পিছত উতলিবৰ কাৰণে কিন্তু বেছি সময় নালাগে একবাৰ যদি কথা ওলাব অলমষ্ট 7.5 লাখ মানুহ যেতিয়া সংগঠিত হ'ল বাকীখিনি মানুহ সংগঠিত হ'বৰ বেছি দেৰি নালাগিব হয় ছাৰ সেইটো মই ক'লো যোনটো এই নেটৱৰ্ক মাৰ্কেটিং মই যোনটো ক'লো সেইটোতে আমি পিছুৱাই আছো ছাৰ বহুত আহি যাব এতিয়া 10 নম্বৰত আহিছেই বহুত বস্তু আহিছে এতিয়া এইটো ৰাস্তাকে আহিছে আজি এটা দিন আহিব এতিয়া যিবিলাক এমাজন ফ্লিপকাৰ্ট বিভিন্ন ধৰণৰ যিবোৰ নেটৱৰ্ক মাৰ্কেটিং আছে ডোৰ ডেলিভাৰী চিষ্টেম আছে অনলাইন প্লেটফৰ্ম আছে সকলোতে বস্তুবোৰ হ'বগে হয় ছাৰ থেংক ইউ ছ' মাছ নলেজটোৰ কাৰণে বাকী মই আমাৰ তামাং ডাঙৰীয়াক অভিনন্দন